Hello students, মই Hobran Bora আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube channel Gyanam Tuition. আটাইকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। আজিৰ ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10 ৰ জেনাৰেল সায়েন্সৰ যেটো চেপ্টাৰ নম্বৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। গতিকে ইয়াৰ আগতে আমি বিদ্যুৎ যেটো চেপ্টাৰ আছিল তাৰ ওপৰত অলৰেডি ডিসকাস কৰিছো। তোমালোকে আমাৰ ডেসক্ৰিপচনৰ লিংকত গৈ এই ভিডিওটি চাই ল'ব পাৰা। কিয়নো আজি যেটো চেপ্টাৰ পঢ়িবলৈ গৈ আছো তাত দেখিছা দুটা বস্তু আমি পঢ়িম চুম্বক ক্ষেত্ৰৰ কথাও পঢ়িম আৰু লগতে আমি বিদ্যুৎ প্ৰবাহৰ কথাও কিন্তু জানিব লাগিব চেপ্টাৰটোৰ নামটোতে দুটা বস্তুই সোমাই আছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া যে বিদ্যুৎ প্ৰবাহ হোৱাৰ বাবে চুম্বক ক্ষেত্ৰৰ কেনেকৈ সৃষ্টি হয় আৰু সেই চুম্বক ক্ষেত্ৰৰ যিবিলাক নীতি নিয়ম আছে এইবিলাক কেনেকুৱা হয় তাত চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব কি হ'ব এই গোটেইখিনি বস্তু আমি শিকিম কিন্তু তাতকে আগতে আমি বিদ্যুৎ প্ৰবাহৰ বিষয়ে কিন্তু অলপমান জানি ল'ব লাগিব গতিকে তোমালোকে আমাৰ হে আগৰ চেপ্টাৰটোৰ ডিসকাশন কৰা যেটো ভিডিও আছে হেতু তোমালোকে প্ৰথমতে এবাৰ চাই আহিলে বেছি ভাল হয় গতিকে পলম নকৰি আজিৰ ক্লাছটো আমি আৰম্ভ কৰো সো আজিৰ ক্লাছটোত আমি কেইটামান বহুত ইম্পৰ্টেন্ট বস্তু ডিসকাস কৰিবলৈ গৈ আছো এই চেপ্টাৰটোৰ লগত ৰিলেটেড সো মই আশা কৰো ক্লাছটো যদিও দীঘলীয়া হয় তোমালোকে একে বঢ়াতে চাই শেষ কৰিবা একদম প্ৰথমৰ পৰা শেষলৈকে তেতিয়াহে তোমালোকৰ লাভ হ'ব চেপ্টাৰটো যোৱাৰ আগতে আমি চিনাকি হ'ব লাগিব এটা সৰু যন্ত্ৰ বৰ ডাঙৰ কিবা এটা নহয় ইয়াক কোৱা হয় দিশ দৰ্শন যন্ত্ৰ যেটো তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটা টপিক হয় এতিয়া আমি প্ৰথমতে জানিব লাগে যে দিশ দৰ্শন যন্ত্ৰ মানে কি হয় আৰু মই আগৰ ক্লাছতো কৈছো যে আমি যেতিয়া সায়েন্স পঢ়িম এতিয়া পঢ়ি যাওঁতে আমি কিছুমান শব্দ অসমীয়াত যিবিলাক আছে সেইবিলাক আমি ইংলিছতো কৈ যাম মানে বাইলিংগুৱেল টাইপ যাতে তোমালোকে পিছত যদি হায়াৰ সেকেন্ডাৰী সায়েন্সত লৈ পঢ়া তেতিয়া হলে কোনো অসুবিধাৰ সৃষ্টি নহয় বা যথেষ্টখিনি তোমালোকে জানি থাকা বস্তুবিলাক ইংলিছতো এতিয়া দিগদৰ্শন যন্ত্ৰটোক তোমালোকে ম্যাগনেটিক নিডল বুলি কোৱা হয় যদি তোমালোকে ইংলিছত ক'বলৈ বিচাৰা তেতিয়া হলে ইয়াক ক'ব পাৰা ম্যাগনেটিক নিডল সো এটা ম্যাগনেটিক নিডল কি হয় দেখিবলৈ এনেকুৱা তোমালোকে বহুতে দেখিছাই চাগে আজিকালি মোবাইলৰ এপ বিলাকতো থাকে ইভেন সো এই ম্যাগনেটিক নিডলটো উত্তৰ আৰু দক্ষিণমুখে থাকে সদায় তোমালোকে দ্বন্দ্ব চুম্বক শুনিছা চাগে বা যদি শুনা নাই তোমালোকে এতিয়া পাবা এটো চেপ্টাৰতে পাবা যে দ্বন্দ্ব চুম্বক বা ইয়াক ইংলিছত কোৱা হয় বাৰ ম্যাগনেট দ্বন্দ্ব চুম্বকৰ দুটা মূৰ থাকে এটা উত্তৰ মেৰু আৰু এটা দক্ষিণ মেৰু নৰ্থ পোল এণ্ড সাউথ পোল সো ঠিক তেনেধৰণে ইয়াত থকা এই কাটাডাল যে দেখিছা এটো দেখাত এটা ঘড়ীৰ নিচিনাই লাগিছে হয়নে ইয়াত কিন্তু চাৰিটা দিশ থাকে ইষ্ট ওয়েষ্ট নৰ্থ এণ্ড সাউথ উত্তৰ দক্ষিণ আৰু এফালে পূব পশ্চিম এনেকুৱা ধৰণৰ চাৰিটা দিশ দেখাই থোৱা হৈছে আৰু ইয়াতে এই কাটাডাল সদায় উত্তৰ দক্ষিণ মুৱাকৈ থাকে ই এনেকুৱা যন্ত্ৰ যেটো যন্ত্ৰত এই কাটাডাল যে সদায় উত্তৰ দক্ষিণ মুৱাকৈ থাকে আৰু এই কাটাডাল আসলতে এডাল দণ্ড চুম্বকৰ নিচিনা ইয়াৰ এই ৰঙা মূৰটো যে দেখিছা হেতু উত্তৰ আৰু এই কোলা সাইডটো যে দেখিছা হেতু দক্ষিণ মেৰু বুলি তোমালোকে দেখিলেই ধৰিব পাৰিবা এনেকুৱা ধৰণে কম্পাছটো পাবা এটো কম্পাছ বুলিও কোৱা হয় বা আমি ম্যাগনেটিক নিডল বুলিও ক'ব পাৰো সো আমি ইয়াত কৈছো কি বুলি যে এটুকুৰা সৰু দণ্ড চুম্বক কিছুমান বস্তু ইয়াত লিখোতে অকমান স্পেলিং মিস্টেক হৈ আছে মই ইয়াতে কাৰেক্ট কৰি গৈ থাকিম অসমীয়াত টাইপ কৰিবলৈ অকনমান অসুবিধা হয় তাৰ মানে ইংলিছতকে সো এটুকুৰা সৰু দণ্ড চুম্বক এনেকুৱা এই এটুকুৰা সৰু দণ্ড চুম্বক দিগদৰ্শন যন্ত্ৰৰ কাটাডালৰ দুই মূৰ প্ৰায় উত্তৰ দক্ষিণ মুৱাকৈ থাকে ইয়াৰ দুটা মূৰ প্ৰায় উত্তৰ দক্ষিণ মুৱাকৈ বুলি কৈছে তাৰ মানে একদম 100% নহলেও 99% 98% তোমালোকে দেখিবা উত্তৰ দক্ষিণ মুৱাকৈ থাকিব ওকে মূৰটোক ইয়াত কোৱা হৈছে যে উত্তৰ মুৱাকৈ থকা মূৰটোক উত্তৰ পিপাখী বা উত্তৰ মেৰু বুলি কোৱা হয় যেটো উত্তৰ ফালে মূৰ কৰি থাকে তাক আৰু এটা নাম দিয়া হৈছে কি বুলি উত্তৰ পিপাখী বা উত্তৰ মেৰু তাৰ মানে নৰ্থ পোল তাৰ পিছত দক্ষিণ মুৱাকৈ থকা আনটো মূৰক দক্ষিণ পিপাখী বা দক্ষিণ মেৰু বুলি কোৱা হয় এই ফালে থকা যেটো দক্ষিণৰ ফালে যেটো আছে তাক সাউথ পোল বা দক্ষিণ মেৰু বা দক্ষিণ পিপাখী বুলিও কোৱা হয় এইখিনি বস্তু আমি জানিবলগীয়া এই দিগদৰ্শন যন্ত্ৰটোৰ ওপৰত এটা অকনমান আমি ইন্টাৰেস্টিংলি যদি জানিব খুজু যে এটো একচুয়ালি কিহৰ বাবে বেছিকে ইউজ কৰা হয় তো মোস্ট কমনলি এটো কোড ইউজ কৰা হয় গম পাইছানে তোমালোকে দেখিছা সাগৰত যেতিয়া জাহাজ বিলাক বহুত দূৰলে যেতিয়া গৈ থাকে সাগৰৰ মাজত কোট কি পাৰাপাৰ আছে একো নাই একো দেখি নোপোৱা তুমি কোনফালে গলে কি হ'ব একো দিশ চাবলে তাত কোনো ধৰণৰ সুবিধা যেতিয়া নাথাকে তাত আমাক কোনে সহায় কৰে এই দিগদৰ্শন যন্ত্ৰটোৱে সো নাবিকসকলে যেতিয়া বহুত দূৰ দূৰ যেতিয়া সাগৰত
ভ্ৰমণ কৰে জাহাজ লৈ তেতিয়া এই কম্পাছটোৱে সহায় কৰে বুজি পাইছে এনেকুৱা ধৰণৰ পাৰপজত আমি এটো বস্তু ইউজ কৰো বা বহুত ক্ষেত্ৰত তোমালোকে অচিনাকি জায়গাডখত গৈছা জানিবা সো সেই জায়গাডখত তোমালোকে জানিব বিচাৰিছা যে এই জায়গাডখৰ বাবে উত্তৰ দক্ষিণ কোনফালে আছে বা পূব পশ্চিম কোনফালে আছে তুমি উত্তৰ দক্ষিণ গম পোৱাৰ মাত্ৰকটো পূব পশ্চিম গমেই পাই যাবা মই এনেকৈ ৰৈ দিলো মোৰ সন্মুখৰ ফালে যদি যিফালে আমি জানো নহয় হৰুতে পঢ়িছিলো যে সূৰ্য যিফালে উদয় হয় এফালে যদি মুখ দি ৰৈ দিও হেতু কি পূব ফাল পিঠিৰ ফালে পশ্চিম ফাল এই বাও হাতৰ ফালে উত্তৰ হু হাতৰ ফালে দক্ষিণ সো তেনেকৈ ধৰণে তুমি যদি উত্তৰ দক্ষিণ গম পালা পূব পশ্চিমটো গমেই পালা যেতিয়াই তোমালোকে দিশ অংকন কৰিবা তেতিয়া তোমালোকে এতিয়াৰ পৰা এনেকৈ ধৰণেৰে আঁকিবলৈ শিকিলোৱা আৰু এনেকৈ মূৰ কৰি আছো বুলি ভাবি লোৱা দেই এইফালে জানিবা পূব বিপৰীত ফালে মোৰ পিঠিৰ ফালে পশ্চিম মোৰ হু ফাল মইতো বোৰ্ডখনত এতিয়া হুমুৱাই দিব নোৱাৰো সেইফালে আছে ওপৰলৈ দেখাম এটো হৈছে উত্তৰ আৰু এইফালে তললৈ দেখাইছো এটো হৈছে দক্ষিণ এই দিশটো পুৰা তোমালোকে এতিয়া জানি ল'ব লাগিব আমি যেতিয়া দিশ দেখাবলৈ যাম আমি এনেকুৱা ধৰণেৰে দেখাম আৰু তাতে দিগদৰ্শন যন্ত্ৰটোৱে কোনটো দিশত থাকিব উত্তৰ দক্ষিণ মুৱাকে থাকিব সো ইয়াৰ সহায়ত আমি গম পাম যে একচুয়ালি আমি কোনটো দিশত তাৰ মানে যাব লাগে যেতিয়া জাহাজত ভ্ৰমণ কৰা হয় বহুত দূৰলৈ ওকে ঠিক আছে নেক্সট কি আছে সো দণ্ডচুম্বকৰ কাখলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় এটো এটা ডাইৰেক্টলি কোৱেশ্চনে আছে তাৰ মানে তোমালোকৰ কিতাপখনতে সেই কাৰণে মই এটা কোৱেশ্চন নিচিনাকৈ দি ৰাখিছো আমি ডিসকাস কৰি যাওঁ আমি চাবা প্ৰতিটো বস্তু আমি মুখস্থ কিন্তু একো কৰিবলৈ নাযাওঁ মই আগৰ ক্লাছবোৰটো কৈ আছো যে আমি যি পঢ়িম সব আমি কনসেপচুয়ালি পঢ়িম আৰু আমি যি পঢ়িম যি বুজিম তাক আমি নিজৰ ভাষাত লিখিম মই কোৱা নাই যে এনেকৈ লিখিছো মানে তোমালোকেও এনেকৈ লিখিব লাগিব যেটো বুজিছা হেতু নিজৰ ভাষাত কেতিয়াও ঘৰত লিখি নপঠায় মা দেউতাই তোমাক যে গৈ লগৰ গিটাৰ লগত এনেকৈ কথা পাতিবি বুজি পাইছা সো নিজৰ ভাষাতেটো কথা পাতা বুজি মেলি কথাবিলাক তেনেকৈ ধৰণে নিজৰ ভাষাত লিখিবা মুখস্থ কেতিয়াও নকৰিবা নোৱাৰিবা তেতিয়া লিখিব চোৱা সো দণ্ডচুম্বকৰ কাখলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় প্ৰথম কথা এই কোৱেশ্চনটোৱে বহুতে বুজি নাপায় কি ক'ব বিচাৰিছে আসলে কি সুধিব বিচাৰিছে বিক্ষেপিত দণ্ডচুম্বকৰ ওচৰলে আনিলে কি কথা ক'ব বিচাৰিছে আমাক সুধিছে যে এডাল দণ্ডচুম্বক যেনিবা আছে দণ্ডচুম্বক মানে আমি কৈছিলো যেনেকৈ উত্তৰ দক্ষিণ মুৱাকে মই ইয়াত ধৰিবলৈ বেছি ভাল হ'ব দেখাই দিছো বা তোমালোকে সিম্পলি এনেকৈ ধৰণৰ আঁকিব পাৰা যে এফালে উত্তৰ মেৰু এফালে দক্ষিণ মেৰু নৰ্থ পোল সাউথ পোল পোল মানে মেৰু পোল মেৰু এটা দণ্ডচুম্বক তাৰ ওচৰলে তুমি যদি এটা দিগদৰ্শন যন্ত্ৰ আনা মই এনেকৈ ধৰণে দেখাইছো সিম্পলি এটো এটা দিগদৰ্শন যন্ত্ৰ যেনিবা এনেকৈ ধৰণে দিগদৰ্শন যন্ত্ৰটো যেতিয়া আনা তাত যে থাকে কাটাডাল এই কাটাডাল বিক্ষেপিত হয় মানে কি ই এনেকৈ হিলিব বুজি পাইছা এনেকৈ লৰিব তুমি এই যন্ত্ৰটো যে ৰাখিছা এটো দূৰত ৰাখিছা যেনিবা আৰু এডাল যেনিবা এডাল দণ্ডচুম্বক বাকি এইবিলাক কি বস্তু আমি অলপ পিছত পঢ়িমগে আমি চুম্বক ক্ষেত্ৰৰ কথা পঢ়িব লাগিব তেতিয়া আমি ভালকে বুজি পাম এইবিলাক দেই এটা চোৱা সিম্পলি তুমি ভাবিলোৱা যে উত্তৰ দক্ষিণ মুৱাকে এনেকৈ ধৰণেৰে এটা দণ্ডচুম্বক আছে তুমি কি কৰিলা তুমি এটা দণ্ডচুম্বক তোৰ ওচৰলে তুমি দিগদৰ্শন যন্ত্ৰ এটা বা সেই ম্যাগনেটিক নিডল এটা লৈ আহিলা যেতিয়া ম্যাগনেটিক নিডলটো বা দিগদৰ্শন যন্ত্ৰটো দূৰত আছিল দণ্ডচুম্বক ডালৰ পৰা দূৰত অলপমান দূৰত তেতিয়া দেখিছা যে ইয়াত এনেকৈ ধৰণেৰে আছে কাটাডাল কোনো ধৰণৰ ইয়াত এনেকৈ হিলি থকা নাই যেতিয়া তুমি আনি ইয়াৰ ওচৰ পালা একদম লগাই দিব নালাগে গাত অলপ দূৰৰ পৰা আৰু তেতিয়া তুমি দেখিবা যে এই দণ্ডচুম্বকৰ কাটাডাল বিক্ষেপিত হ'ব তাৰ মানে ই এনেকৈ হিলিব তো কিহৰ বাবে এনেকুৱা হল সেই কোৱেশ্চনটোৱে আমাক সুধিছে ইয়াত আমি অকণমান দেৰি পিছত পঢ়িবলৈ গৈ আছো যে চুম্বক ক্ষেত্ৰ মানে কি হয় তথাপিতো মই এটা আইডিয়া এই কোৱেশ্চনটোৰ বাবে তোমালোকক দি যাব লাগিব মই তোমালোকক এটা সিম্পল এক্সাম্পল দিও তোমালোকে মোৰ ক্লাছটো কৰি আছা এটা নিশ্চয় মোবাইলত কোনোবাই হয়তো ল্যাপটপত বা কোনোবাই বেলেগ কিবা ডিভাইস আৰু ইয়াৰ পৰা হেডফোন সাপোজ তোমালোকে লগোৱা নাই ইয়াৰফোনছ লগোৱা নাই আৰু ইয়াৰ পৰা তোমালোকে কি শুনি আছা সাউন্ডটো শুনি আছা বিন্দাস টেবুলত থৈ দিছা আৰু মুখ চাই আছা তোমালোকে এটা তুমি কি কইলা মোবাইলটো টেবুলখনতে থৈ তুমি আতৰি গৈ আছা ৰুমটোৰ পৰা তুমি আতৰি গৈ আছা লাহে কি হ'ব তুমি ইমাজিন কৰাচোন প্ৰ্যাকটিক্যালি সাউন্ডটো কমকে শুনি পাবা হয়নে অলপ দূৰলৈ গৈছা কমকে শুনিছা আৰু কম ঘৰটোৰ পৰা যদি বাহিৰলৈ ওলাই গুছি যোৱা তুমি শুনিয়ে নাপাবা তাৰ মানে এই মোবাইলটোৰ এৰাউণ্ডত এটা এৰিয়া আছে কি আছে এটা এৰিয়া আছে বা এখন ক্ষেত্ৰ আছে যেটো এৰিয়া বা যিখন ক্ষেত্ৰলৈকে সেই মোবাইলটোৰ সাউন্ডটো শুনি পাবা এইটো এটা বাউন্ডাৰী বুলি ধৰি লোৱা তাৰ বাহিৰত কিন্তু তুমি
শুনি নোপোৱা ইয়াৰ মিনিংটো কি তাৰ মানে এই মোবাইলটোৰ হে সাউন্ডৰ যেটো এফেক্টটো হে এফেক্টটো এটা বাউন্ডাৰী লৈকে হে আছে সীমিত তাৰ পিছত তুমি বুলে একদম ঘৰৰ পৰা ওলাই গুছি গলাকে তাৰ পিছতো শুনি থাকিবা তেনেকুৱা নহয় জিমানেই তুমি আটৰেটৰ গৈ থাকিবা সাউন্ডটো কমি কমি গৈ থাকিব আৰু এটা টাইমত গৈ নুশুনা হৈ থাকিবা তাৰ মানে এই মোবাইলটোৰ চাৰিফালে এই যে ক্ষেত্ৰখন এই যে এৰিয়াটো হেখনো এখন ক্ষেত্ৰ ঠিক তেনে ধৰণে আমি কলো যে এডাল দণ্ড চুম্বক এই দণ্ড চুম্বকডালৰ চাৰিফালে এখন ক্ষেত্ৰ আছে এটা এৰিয়া আছে যেটো এৰিয়াত হে বেলেগ এটা বস্তু নিজৰ গাৰ ফালে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰিব কৈছোৱে দণ্ড চুম্বক তাৰ মানে কি চুম্বক এডাল চুম্বকে আলপিন এটা কি কৰিব পাৰে নিজৰ গাৰ ফালে টানি পেলাব নোৱাৰে জানো টানি আনি লগাই দিব নোৱাৰে জানো গজাল এটা যদি দি দিয়া বা বেলেগ বস্তু এটা বা দুডাল চুম্বক লৈছা এটো কথাও জানি যোৱা দুডাল তোমালোকে দণ্ড চুম্বক লৈছা জানিবা দেই এইফালে এডাল চুম্বক আছে আৰু এইফালে এডাল চুম্বক আছে এই চুম্বকডালৰ এটো উত্তৰ মেৰু দক্ষিণ মেৰু উত্তৰ মেৰু দক্ষিণ মেৰু আমি বিদ্যুতৰ চেপ্টাৰটোত পঢ়িছিলো যে পজিটিভ আৰু পজিটিভৰ মাজত কি হয় বিকৰ্ষণ ইটোৱে হিতুক ঠেলে তাৰ মানে পজিটিভ আৰু নেগেটিভৰ মাজত কি হয় ইটোৱে হিতুক টানে বা নেগেটিভ আৰু নেগেটিভৰ মাজতো বিকৰ্ষণ হয় একে ধৰণৰ আধানৰ মাজত বিকৰ্ষণ হয় তোমালোকে ৰিপ্লেস নকৰিবা তাৰ মানে এনেকে না ভাবিবা যে নৰ্থ পোল মানে পজিটিভ আৰু সাউথ পোল মানে নেগেটিভ কিন্তু তোমালোকে কম্পেয়াৰ কৰিব পাৰা উত্তৰ মেৰুটোক পজিটিভৰ লগত আৰু দক্ষিণ মেৰুটোক নেগেটিভৰ লগত জাস্ট কম্পেয়াৰ কৰিব পাৰা সদায় মনত ৰাখিবা যেনেকে পজিটিভৰ মাজত ৰিপালচন হয় বা বিকৰ্ষণ হয় তেনেকে নৰ্থ আৰু নৰ্থৰ মাজত বিকৰ্ষণ হ'ব এতিয়া চোৱা এইফালৰ পৰা মই দুডাল চুম্বক লৈ গৈছো নহয় এটো সাউথ এটো নৰ্থ বা এটো দক্ষিণ এটো উত্তৰ কি হ'ব ইডালে হিডালত টানিব কিয়নো এই দুটা মোৰ কেনেকুৱা বিপৰীত যদি মই এনেকুৱা কৰিলো হেতেন কি হ'ব তোমালোকে মোক কমেন্ট সেকশনত জনোৱা যে এইফালে সাপোজ মই অলপ বেলেগ কৰি দিও সাপোজ এইফালে সাউথ আছে আৰু এইফালে সাপোজ সাউথ আছে এইফালে নৰ্থ তো কি হ'ব তোমালোকে মোক কমেন্ট সেকশনত এটো জনাবা মই জানিব পাৰিম বুজি পাইছা নে নাই এতিয়া এই যে তোমালোকে দেখিছা দণ্ড চুম্বকডাল এই দণ্ড চুম্বকডালে নিশ্চয় বেলেগ এডাল দণ্ড চুম্বক যদি তাৰ ওচৰলে আনো সেই দণ্ড চুম্বকডালক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰিব যেনিবা মই কলো যে এফালে দক্ষিণ আৰু এফালে উত্তৰ মেৰু আছে তো তেতিয়া হলে তোমালোকে গম পাইছা যে এতিয়া কি হ'ব ইয়াত আকৰ্ষণ হ'ব এফালে উত্তৰ এফালে দক্ষিণ মেৰু সো আকৰ্ষণ হ'বহে হ'ব ইয়াৰ পৰা আকৰ্ষণ নহয় মই যদি কওঁ যে এই বাউন্ডাৰীটো এইটো বুজি পাইছা এই চুম্বকডালৰ বাবে এই বাউন্ডাৰীটো এইটো মিনিং তাৰ মানে এই বাউন্ডাৰীটোৰ ভিতৰত আহিব লাগিব তেতিয়াহে এই চুম্বকডালে বেলেগ এডাল চুম্বকক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰিব এতিয়ালৈকে পৰা নাই আহি যদি ইয়াত ই কেনেবাকে সোমাই গল এতিয়া দেখিছানে ই ইয়াৰ বাউন্ডাৰীত আহি গল তাৰ মানে ইয়াৰ এলেকাত আহি গল বুজি পাইছা এইটো এনেকুৱাটা এৰিয়া যেটো এৰিয়াতে হি বেলেগ এডাল চুম্বকক বল প্ৰয়োগ কৰিব পাৰে আকৰ্ষণীয় বা বিকৰ্ষণীয় বল এতিয়া পাৰিবনে পাৰিব গতিকে ইয়াৰ চাৰিওফালে এই যে ক্ষেত্ৰখন যিখন ক্ষেত্ৰত হি বেলেগ এটা চুম্বকৰ ওপৰত ক্ৰিয়া কৰিব পাৰে সেই ক্ষেত্ৰখনক আমি কম চুম্বক ক্ষেত্ৰ আমি ইয়াৰ পিছত পঢ়িম যদিও কিন্তু আমি জানি যাব লাগিব এই কোৱেশ্চনটোৰ আনসাৰ দিবলৈ এতিয়া আমি চোৱা এই যেটো আমি দিগদৰ্শন যন্ত্ৰ আছে তাক আমি এটা চুম্বক ক্ষেত্ৰত ৰাখিছো নে নাই ৰাখা এতিয়া মই আনি সাপোজ দিগদৰ্শন যন্ত্ৰটো ইয়াত পোৱাই দিলো এতিয়া আমি চুম্বক ক্ষেত্ৰত ৰাখিছো নে ৰাখিছো এতিয়া এই দণ্ড চুম্বকডালে ইয়াক কি কৰিব পাৰিব এটা বল প্ৰয়োগ কৰিব পাৰিব আৰু যাৰ বাবে হে বল প্ৰয়োগ কৰাৰ বাবে কি হয় ইয়াৰ কাটাডালে বিক্ষেপিত হয় এনেকুৱা ধৰণেৰে হিলি থাকে এটা কোৱেশ্চনটো হল যে কিয় তেনেকুৱা ধৰণৰ বিক্ষেপিত কিহৰ বাবে হয় আমি এটালকে এটা বস্তুহে গম পাইছো যে কেতিয়া বিক্ষেপিত হয় কেতিয়া হয় যেতিয়া এই চুম্বক ক্ষেত্ৰত অনা হ'ব কিহৰ বাবে বিক্ষেপিত হয় তাৰ আনসাৰটো অলপ আমি বেলেগকে দিব লাগিব কি বুলি কোৱা হৈছে চোৱা যে দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল বিক্ষেপিত হয় কিহৰ কাৰণে হয় চুম্বকৰ একে ধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় এতিয়া এই চুম্বকডালৰ এটো উত্তৰ মেৰু আৰু এই কাটাডাল যে দেখিছা এডাল দণ্ড চুম্বক এটো হয় ইয়াৰ এটো হৈছে উত্তৰ মেৰু আৰু এইটো হৈছে কি দক্ষিণ মেৰু ইয়াক যেতিয়া মই ওচৰলৈ লৈ যাম এই উত্তৰ মেৰুটোক ঠেলিব দক্ষিণ মেৰুটোক ঠেলিব এই ঠেলাঠেলি কৰোঁতে তাৰ মানে কি হ'ব তাত এটা বিক্ষেপণ আহিব গতিকে আমি কি গম পালো যে দণ্ড চুম্বকডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৱে কি কৰিব এই যেটো দিগদৰ্শন যন্ত্ৰ আছে তাৰ উত্তৰ আৰু দক্ষিণ মেৰুক বল প্ৰয়োগ কৰিব
আৰু সেই বল প্ৰয়োগ কৰোঁতে কেনেকুৱা হয় যে একে একে মেৰুৱে বিকৰ্ষণ কৰে আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে উত্তৰে দক্ষিণক আকৰ্ষণ কৰিব উত্তৰে উত্তৰক কিন্তু বিকৰ্ষণ কৰিব সো হেনেকুৱা ধৰণৰ কথাটোৰ বাবে এই যে আকৰ্ষণীয় বিকৰ্ষণীয় বলটো আছে তাৰ বাবে ইয়াত কি হ'ব কাটাডাল বিক্ষেপিত হ'ব তনাজোৰা লাগি থাকিব তাৰ মানে বুজি পাইছা সিম্পলি আমি এনেকে কম যে চুম্বকৰ একে ধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ হয় আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় যাৰ বাবে ইয়াত বিক্ষেপণ দেখি পাবা কথাটো একদম এক নম্বৰৰ এটা কোৱেশ্চন বাট ষ্টুডেণ্টে মুখস্থ কৰি থৈ দিয়ে বহুতে বিক্ষেপণ মানে কি হে বুজি নাপায় সেইকাৰণে মই অকণমান বেছি ডিটেইলত কৈ আছো ক্লাছটো দীঘলীয়া হ'ব পাৰে দেই কিন্তু কনসেপচুয়ালি গলে অলপ টাইম আমাক লাগি যাব নেক্সট ওয়ান চুম্বক ক্ষেত্ৰ বা আমি ম্যাগনেটিক ফিল্ড কাক কোৱা হয় অলৰেডি আমি বুজি পালো যে চুম্বক ক্ষেত্ৰ কাক কয় মই হে মোবাইল ফোনটোৰ এক্সাম্পল লৈ বুজালো যে এটা এৰিয়া এই চুম্বকডালৰ চাৰিওফালে এনেকুৱা এৰিয়া হ'ব যেটো এৰিয়াত হি বেলেগ এডাল চুম্বকক বা বেলেগ এটা বস্তু হি বল প্ৰয়োগ কৰিব পাৰিব ইয়াত কৈছে যে চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয় তাৰ মানে কি তাৰ মানে এই চুম্বকডালে তাৰ পাৰফৰম্যান্সটো দেখাব পাৰে ইয়াতে তুমি গজাল এটা থৈ দিছা আহি ইয়াত লাগি যাব লাগে কিন্তু নাই লগা গজালটো এই ৰখত থৈ দিছা দেখিছা এতিয়া লাগি গৈছে এতিয়া লগা নাছিলে এতিয়া লাগি গৈছে তাৰ মানে এটো এনেকুৱা ইয়াৰ বাবে এৰিয়া যেটো এৰিয়াত ই বল প্ৰয়োগ কৰিব পাৰে এটো এটা এই অঞ্চলটো তাৰ মানে হেতু কৈছে যে এনেকুৱা অঞ্চল চুম্বকডালৰ বল অনুভূত হয় চুম্বকডালৰ বলটোৱে ক্ৰিয়া কৰিব পাৰে তাৰ মানে যেনেকৈ এই গজালটোৰ ওপৰত ধৰি লোৱা সেই যেটো অঞ্চলটো ইয়াৰ চাৰিওফালে থকা সেই অঞ্চলটোক আমি কি বুলি কম ম্যাগনেটিক ফিল্ড বুলি কম এতিয়া এই অঞ্চলটো আমি কেনেকৈ দেখাম আমি কৈ দিম নেকি যে ইয়াৰ চাৰিওফালে এইখন এখন চুম্বক ক্ষেত্ৰ হেনেকৈ কলেটো নহব তাক আমি আকি দেখাবৰ বাবে আমি কিছুমান কি কৰিব লাগে চুম্বকীয় বলৰেখা ইয়াত অঙ্কন কৰি দেখাব লাগিব এটা চুম্বকীয় বলৰেখা বিলাক আসলতে কেনেকৈ গঠন হয় তোমালোকে ইয়াত চোৱা আমি যেতিয়া এনেকুৱা ধৰণৰ তোমালোকে এটা প্ৰেক্টিক্যাল কৰি চাব পাৰা সাপোজ এডাল দণ্ড চুম্বক ললা দণ্ড চুম্বকডাল তোমালোকে বগা কাগজ এখিলাত থৈ দিলা আৰু থৈ দিয়াৰ পাছত তোমালোকে তাত কি কৰিলা এখিনি মামৰৰ গুৰি এখিনি এনেকৈ ছটিয়াই দিলা আৰু এনেকৈ কাগজ টুকুৰাত এনেকৈ মাৰি দিলা তোমালোকে তেতিয়া তোমালোকে নিজে নিজে এটা শেপ ইয়াতে এনেকুৱা দেখি পাবা চোৱা এই আইৰণখিনি তাৰ মানে আইৰণৰ গুৰিখিনি বা মামৰৰ গুৰিখিনি কেনেকুৱা ধৰণৰ এটা শেপত আহি গল দেখিছানে সেই দণ্ড চুম্বকডালৰ চাৰিওফালে হে যে লাইন নিচিনা দেখিছা সেই লাইন বিলাকি হৈছে চুম্বকীয় বলৰেখা সেইবিলাক আমি এটা ইয়াত এনেকৈ অঙ্কন কৰি দেখাম সেই চুম্বকীয় বলৰেখা বিলাকে সেই চুম্বক ক্ষেত্ৰখনক বুজায় চুম্বক ক্ষেত্ৰখনৰ কিছুমান ধৰ্ম আছে সেই ধৰ্মবিলাক সেই চুম্বকীয় বলৰেখা বিলাকৰ পৰাহে আমি বুজিব পাৰিম আকি দিলে বেছি ভালকে বুজি পাবা চোৱা প্ৰথম কথা হল ধৰি লোৱা এটো দক্ষিণ মেৰু এটো উত্তৰ মেৰু মই তোমালোকক কিহৰ কাৰণে কৈছো যে দক্ষিণ মেৰুটোক নেগেটিভ আৰু উত্তৰ মেৰুটোক পজিটিভৰ লগত তুলনা কৰা মই কোৱা নাই যে উত্তৰ মেৰু মানে পজিটিভ দক্ষিণ মেৰু মানে নেগেটিভ মই হেতু কোৱা নাই কিন্তু মই কৈছো তুলনা কৰা কেলে তুলনা কৰা চোৱা বহুত কথা মিলি যায় যেনেকৈ আমি কৈছিলো যে ধনাত্মক আধানৰ ক্ষেত্ৰত বৈদ্যুতিক বলৰেখা বিলাক তাৰ পৰা ওলাই যায় ঠিক তেনে ধৰণে এই উত্তৰ মেৰুটোত চুম্বকীয় বলৰেখা বিলাক কি হ'ব উত্তৰ মেৰুৰ পৰা চুম্বকীয় বলৰেখা বিলাক কি হ'ব ওলাই যাব যেনেকৈ আমি কৈছিলো ঋণাত্মক আধানৰ ক্ষেত্ৰত চুম্বকীয় বলৰেখা বিলাক সোমাই অহাৰ দৰে লাগে ইনৱাৰ্ড তেনেকৈ ধৰণে ইয়াত দক্ষিণ মেৰুৰ ক্ষেত্ৰতো চুম্বকীয় বলৰেখা বিলাক সোমাই অহাৰ দৰে লাগিব এই ধৰণৰ সেইকাৰণে মই কৈছো যে কম্পেয়াৰ কৰিব পাৰা কিন্তু ইয়াতে অকণমান বস্তু এটা বেলেগ হয় যেটো কি এই ভিতৰত দণ্ড চুম্বকডালৰ এইখিনি বাহিৰৰ কাহিনী এটা আমি যদি ভিতৰৰ কাহিনীটোলে যাওঁ তেতিয়া কি হ'ব গম পাইছা ভিতৰত দক্ষিণৰ পৰা উত্তৰ ফাললে হ'ব উল্টা এনেকুৱা ধৰণৰ হ'ব দক্ষিণৰ পৰা উত্তৰলে দণ্ড চুম্বকৰ ভিতৰত দক্ষিণৰ পৰা উত্তৰলে কেলে হয় তাৰ মানে চুম্বকীয় বলৰেখা বিলাক এনেকৈ গৈছে নহয় এনেকৈ গৈছে গৈ আহি এনেকৈ কৰি ইয়াত এনেকৈ ধৰণে সোমাই যায় এনেকুৱা ধৰণৰ উত্তৰৰ পৰা ওলালে আহিলে তাৰ পিছত কি হ'ব এনেকৈ দক্ষিণ মেৰুত সোমাই যাব আকৌ দক্ষিণ মেৰুৰ পৰা উত্তৰলৈ গৈ এই কন্টিনিউটিটো ব্ৰেক নকৰে তাৰ মানে এটা সাইকেল নিচিনাকৈ থাকিব বুজি পাইছানে নাই বস্তুটো এনেকৈ ধৰণে যাব আৰু বহুত দূৰেদি যিবিলাক ঘূৰি আহে সেইবিলাক আমি এনেকুৱা ধৰণেৰে দেখাওঁ আমি আৰু এডাল এই কাষতে আঁকি দেখাওঁ এইখিনিটো গম পাইছা নহয় যে বাহিৰত দক্ষিণ মেৰুত সোমাব উত্তৰ মেৰুৰ পৰা ওলাই যাব বাহিৰত তাৰ মানে এই চুম্বকডালৰ বাহিৰত আৰু ভিতৰত
দক্ষিণৰ পৰা উত্তৰলৈ এইবিলাক হৈছে চুম্বকীয় বলৰেখা যিবিলাক তোমালোকে সেই এক্সপেৰিমেণ্টত দেখিছিলা লাইনবিলাক সেইবিলাক আমি এনেকৈ আঁকিম এতিয়া মই অকণমান বেছিকৈ যদি আঁকি দিওঁ কেনেকুৱা ধৰণৰ হ'ব চাবা দেই এইডাল উত্তৰ মেৰুৰ পৰা ওলালে এফালে দক্ষিণ মেৰুত সোমাইছে তাৰপিছত উত্তৰৰ পৰা ওলাইছে দক্ষিণত সোমাইছে হয়নে উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমাইছে ওকে আৰু ভিতৰত কি হ'ব আকৌ দক্ষিণৰ পৰা উত্তৰলৈ গৈ এইটো দক্ষিণৰ পৰা উত্তৰলৈ এইটো হৈছে আৰু কিছুমান বলৰেখা যিবিলাক বহুত দূৰেদি যাব সেইবিলাক আমি এনেকৈ ধৰণে দেখাব পাৰোঁ এনেকৈ ধৰণে ইয়াত সোমাইছে এই দূৰেদি ঘূৰি আহি যেনিবা সোমাইছে এনেকৈ ওলাই গ'ল বহুত দূৰেদি ঘূৰি আহি যেনিবা ইয়াত আকৌ এনেকৈ সোমাইছে এইফালে আমি নেদেখালেও হৈ যায় আৰু ভিতৰত আমি এইটো আকৌ কেনেকৈ ধৰণে দেখাম এনেকৈ ধৰণেৰে চাবা যাতে এইডালে সেইডালে কটাকটি নকৰে সেইটো চুম্বক ক্ষেত্ৰৰ এটা ধৰ্মই হয় চুম্বকীয় বলৰেখাবিলাকৰ গতিকে এয়াই আমি এখন চুম্বক ক্ষেত্ৰ আঁকি দেখালোঁ ইয়াতে আৰু ক্লাছ নোটটো তোমালোকে পাই যাবা এই ক্লাছ নোটটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাবা PDF ফৰ্মত তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা বস্তুবিলাক লিখিবলৈ সুবিধা হ'ব কি কোৱা হৈছে এডাল চুম্বকৰ বহিভাগত চুম্বকীয় বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে এফালৰ পৰা ওলাই এফালে সোমাব আৰু চুম্বকৰ অন্তৰ্ভাগত তাৰমানে ভিতৰত বলৰেখাবিলাকৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হ'ব আৰু ভিতৰত কেনেকুৱা হ'ব ভিতৰত দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ এই দেখিছানে দক্ষিণৰ পৰা উত্তৰলৈ সেইটো বস্তু আমি ইয়াতে বুজিব লাগে ওকে ডান তাৰপিছত আহি যোৱা এটা নেক্সট বস্তু এবাৰ কোৱা হৈছে চুম্বকীয় বলৰেখাৰ ধৰ্মসমূহ মই কৈছোঁ যে চুম্বকীয় বলৰেখাবিলাকৰ কিছুমান ধৰ্ম আছে কি ধৰ্ম আছে চোৱা নাম্বাৰ 1 চুম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্য বলৰেখাবিলাক ঠাস খাই থকা অঞ্চলত বেছি হয় বা অধিক শক্তিশালী হয় এনে বস্তুটো সিম্পল কিছুমান শব্দ লগাই দিলে আমাৰ খেলিমেলি লাগি যায় যেনেকৈ ধৰি লোৱা আপেক্ষিক প্ৰাবল্য বলৰেখাবিলাক এই বস্তুটো আকৌ কি কথা ক'লে আমি স্যাৰ সিম্পলি চুম্বকীয় বলৰেখা বুলি ক'ব নোৱাৰিলোহেঁতেন নেকি পাৰিলোহেঁতেন ইয়াত আমি বস্তুবিলাক বেছি ডিটেইলত যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া কথাবিলাক অলপ এনেকুৱা হৈ থাকে এই যে মই ক'লো দণ্ড চুম্বকডালৰ চাৰিওফালে এইবিলাক যে মই দেখালো আঁকি দেখালো ধৰি লোৱা এইটো উত্তৰ এইটো দক্ষিণ মেৰু আমি এনেকৈ যে আঁকি দেখালো এই আঁকি দেখাওঁতে এইবিলাক আসলতে তুমি চুম্বকডালৰ চাৰিওফালে দেখি নোপোৱা এইবিলাক ইমাজিন কৰা আমি ভাবি ল'বলগীয়া কিছুমান ৰেখা তাৰমানে সেই এক্সপেৰিমেণ্টটো কৰি চালতহে আমি সেই মামৰখিনি তেনেকৈ দেখি পাইছিলোঁ আমিতো ডাইৰেক্টলি চুম্বকডাল দি দিয়াৰ মাত্ৰক তাৰ চাৰিওফালে এনেকুৱা কিছুমান ৰেখা দেখি নাপাওঁ বা এই আমি আধানৰ ক্ষেত্ৰতো আমি আধান এটা বুলি কোৱাৰ লগে লগে তাৰ এই ৰেখাবিলাক যে এইবিলাক আসলতে কিছুমান আমি অনুমান কৰিলোঁ আমি ভাবি লোৱা কিছুমানে হয় ইমাজিনেৰী লাইন এইবিলাক ৰিয়েল নহয় বুজি পাইছা সো সেইকাৰণে কোৱা হৈছে যে আপেক্ষিক প্ৰাবল্য বলৰেখা বুজি পাইছা হে আপেক্ষিক প্ৰাবল্য বলৰেখা বুলি কোৱাৰ কাৰণটো সেইটোৱে কিয়নো এইবিলাক ইমাজিনেৰী কিছুমান লাইন তাৰমানে ৰিয়েল নহয় সো আমি সিম্পলি এই বুলিও কৈ গ'লো ভুল নহয় কাটি দিব নোৱাৰে যে চুম্বকীয় বলৰেখাবিলাক য'ত ঠাস খাই থাকে সেই অঞ্চলত চুম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয় তাৰমানে কি তুমি যেতিয়া এই আমি বাৰে বাৰে এই বস্তুটো আঁকি থাকিব লাগিব এতিয়া গোটেই চেপ্টাৰটো শেষ নোহোৱালৈকে আমি আঁকিয়ে থাকিব লাগিব যে আমি যেতিয়া ইয়াত দেখাইছোঁ উত্তৰ মেৰুৰ পৰা ওলাইছে দক্ষিণ মেৰুত সোমাইছে এনেকৈ এইবিলাক যে দেখাইছোঁ পুৰা ডিটেইলত আঁকি থকা নাই এনেকৈ যে দেখাইছোঁ দেখাওঁতে মই ইয়াত দুটা তোমালোকক এৰিয়া বা দুখন মই ক্ষেত্ৰ দেখাম দুটা অঞ্চল এটা অঞ্চল এইটো আৰু এটা অঞ্চল এইটো অঞ্চল মানে কিছুমান এৰিয়া দেখাইছোঁ মই বৃত্তাকাৰ কিছুমান ক্ষেত্ৰ ইয়াত তুমি দেখিছা যে ইয়াত ৰেখাবিলাক বেছি ওচৰা-ওচৰিকৈ আছে ইয়াতো আছে ইয়াত দূৰে দূৰে আছে বা এই অঞ্চলটোতো ৰেখাবিলাক কেনেকৈ আছে দূৰে দূৰে আছে হয়নে গতিকে যিবিলাক অঞ্চলত ৰেখাবিলাক বেছি থুপ পাতি থাকে তাত মানে ঘনত্ব বেছি ধৰি লোৱা এখন ফিল্ড আছে এই ফিল্ডখনত এখন ফুটবল খেল হৈ আছে আৰু মানুহবিলাক সাপোজ ফিল্ডখনৰ অট্টত থোপা পাতি আছে তাৰে যেনিবা সৰহ সংখ্যক মানুহ এই চুকটোত আছে আৰু বাকি মানুহবিলাক এনেকৈ ক'বাত এটা দুটাকে আছে খেলখন যেনিবা এতিয়ালৈকে হোৱা নাই সো তেতিয়া তুমি দেখিবা যে এই অঞ্চলটোত তাৰমানে মানুহৰ কি বেছি ঘনত্বটো বেছি হয়নে নহয় যেতিয়া আমি কম যে বেছি ওচৰা-ওচৰিকৈ আছে তেতিয়া আমি কম ঘনত্ব বেছি সো ঠিক তেনেদৰে ইয়াত দেখিছা যে ৰেখাবিলাক বেছি ওচৰা-ওচৰিকৈ আছে এই অঞ্চলটোত তাতকে এই অঞ্চলটোতকে বা সেই অঞ্চলটোতকে গতিকে আমি কম যে এই অঞ্চলটোত
চুম্বক ক্ষেত্ৰখন বেছি শক্তিশালী যেটো অঞ্চলত বেছি ওচৰাচৰিকে থাকে সেই কথাটোই আমাক কোৱা হৈছে যে ঠাক খাই থকা অঞ্চলত বেছি হয় আৰু অধিক শক্তিশালী হয় ঠাক খাই থকা অঞ্চল তাৰ মানে যেটো অঞ্চলত বেছিকে থোপা খাই থাকে ঘনত্ব যত বেছি হয় তাত শক্তিশালী বেছি হয় তাৰ পিছত কৈছে আনহাতে যি অঞ্চলত চুম্বকীয় বল ৰেখাবিলাকৰ ঘনত্ব কম হয় সেই অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য কম হয় যেনেকৈ এই অঞ্চলটো আমি ডাঙৰকৈ দেখাব পাৰো এই অঞ্চলটোত চুম্বকীয় বল ৰেখাবিলাক দেখিছা বেছি দূৰে দূৰে আছে এই ফিল্ডখনৰ এই অংশটোলে মন কৰা ঘনত্ব কম সো তেনেকুৱা ধৰণৰ সেইবিলাক অঞ্চলত আমি কম চুম্বক ক্ষেত্ৰখন তাৰ মানে কম শক্তিশালী তাৰ মানে কি বুজিলা যে একদম উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওচৰতে যদি তুমি কেনেবাকে গজাল এটা থৈ দিয়া পুটুককে টানি দিব বহুত পটককে টানি দিব তাৰ মানে বেছি শক্তি দি পেলানি বল প্ৰয়োগ কৰি কিন্তু দূৰত থলে হি ইমান বেছি বল প্ৰয়োগ কৰিব নোৱাৰে যিমানে দূৰলৈ গৈ থাকিব চুম্বকডালে সেই আলপিনটো টানিব পৰা ক্ষমতাটো সিমানে কমি গৈ থাকিব বুজি পাইছা ওচৰত থাকিলে চুম্বক ক্ষেত্ৰখন বেছি শক্তিশালী আটাইতকৈ ক'ত বেছি শক্তিশালী উত্তৰ আৰু দক্ষিণ মেৰুৰ ওচৰত কিন্তু ইয়াত আটাইতকৈ বেছি ঘনত্ব বেছি হয় আৰু মই এটা কথা ইয়াতে কৈ যাওঁ যেনিবা তোমালোকক চুম্বকীয় বল ৰেখাবিলাক এনেকুৱা ধৰণেৰে দেখুওৱা হৈছে কিছুমান সমান্তৰাল সৰল ৰেখা সমান সমান দূৰত্বত থকা কিছুমান সমান্তৰাল সৰল ৰেখা তেতিয়া তোমালোকে বুজিবা যে এই চুম্বক ক্ষেত্ৰখন এখন সুষম চুম্বক ক্ষেত্ৰ অৰ্থাৎ এনেকুৱা এখন চুম্বক ক্ষেত্ৰ যে প্ৰতিটো অংশতে তাৰ মানটো একে আমি এটা দেখিছিলো যে উত্তৰ মেৰু দক্ষিণ মেৰুৰ ওচৰত বেছি আতৰলে গলে কম এনেকুৱা ধৰণে যদি এখন চুম্বক ক্ষেত্ৰ দেখাও তুমি বুজিবা কি যে এইখন এখন সুষম চুম্বক ক্ষেত্ৰ তুমি সুষম চুম্বক ক্ষেত্ৰ ক'ত দেখি পোৱা বাৰু এবাৰ ভাবাচোন এই মাত্ৰ যে আমি আঁকি আছিলো এই ইয়াতে তোমালোকে সুষম চুম্বক ক্ষেত্ৰ এখনো দেখি আছা কেনেকৈ দেখি আছা গম পাইছানে তোমালোকে এই অংশটো আৰু এই অংশটো বাদ দিয়া কিন্তু ভিতৰত কি হৈছে ভিতৰটো চুম্বকীয় বল ৰেখাবিলাক এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ধৰণৰ হৈ আছে গতিকে ভিতৰত চুম্বকীয় বল ৰেখাবিলাক সৰি এফালৰ পৰা আহিব ভিতৰত সাউথৰ পৰা নৰ্থৰ ফালে তো ইয়াতটো তোমালোকে দেখিছা যে এইবিলাক চোন এনেকুৱা ধৰণৰ হৈ আছে তাৰ মানে সমান্তৰাল কিছুমান ৰেখাৰ নিচিনা হৈ থকা নাই নে সমান সমান দূৰত্বত থকা তাৰ মানে এই দণ্ড চুম্বকডালৰ বাহিৰত তুমি এখন সুষম চুম্বক ক্ষেত্ৰ পাইছা নেকি নাই পোৱা কিন্তু ভিতৰত এখন সুষম চুম্বক ক্ষেত্ৰ পাই আছা বুজি পাইছা এনেকুৱা ধৰণে যত চুম্বকীয় লাইনবিলাক দেখিবা বল ৰেখাবিলাক গম পাবা এখন সুষম চুম্বক ক্ষেত্ৰ ডান এতিয়া আমি এটা কথা গম পালো যে ঘনত্ব ক'ত বেছি যত বেছি হ'ব তাত শক্তিশালী হ'ব যত কম হয় তাত কম শক্তিশালী হ'ব এটো হৈছে প্ৰথমটো ধৰ্ম দ্বিতীয়টো ধৰ্মলৈ আহি যোৱা ইয়াত কোৱা হৈছে কি বুলি যে দুডাল চুম্বকীয় বল ৰেখাই কেতিয়াও কটাকটি নকৰে মই অথনি আঁকি থাকোতেও কৈছিলো যে কটাকটি কিন্তু নকৰিবা কিয়নো এনে হলে কটাকটি কৰা বিন্দুত একেখন চুম্বক ক্ষেত্ৰৰ দুটা দিশ হ'ব যেটো অসম্ভৱ কি বুজিলা গোটেই চেপ্টাৰটোৱে কনসেপচুৱেল মই বিদ্যুৎ পঢ়াওতেও কৈছিলো যে যদি তোমালোকে হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়া সেই চেপ্টাৰটোৱে বহুত কামত দিব এই চেপ্টাৰটো দুটা তিনটা মান লেসন আছে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত গৈ স্পেশালি এইখিনি বস্তু যদি বুজি পাই নযোৱা তোমালোকৰ বহুত অসুবিধা হ'ব যিসকলে সায়েন্সত পঢ়িম বুলি ভাবিছা গুৰুত্ব সহকাৰে ক্লাছটো চোৱা হে কাৰণে ওকে আমি প্ৰতিটো বস্তু বুজি যাম হে কাৰণে দেই মুখস্থ একো নকৰো আমি দুডাল চুম্বকীয় বল ৰেখা ধৰি লোৱা এইডাল আৰু এইডাল এহেতি কেতিয়াও এনেকে এটা বিন্দুত কটাকটি নকৰে যেনেকে ধৰি লোৱা এই বিন্দুত এটো কেতিয়াও হ'ব নোৱাৰে কেলে কটাকটি নকৰে ধৰ্মটো হল যে কটাকটি নকৰে এটা আনসাৰটো তুমি দিব লাগে যে কিয় কটাকটি নকৰে আমি যেতিয়া চুম্বকীয় বল ৰেখা অঙ্কন কৰিম ধৰি লোৱা এডাল চুম্বকীয় বল ৰেখা মই ইয়াতে দেখালো এইডাল যেনিবা আৰু মই সুধিলো যে এই চুম্বকীয় বল ৰেখাত এই যেটো পইণ্ট আছে এই যেটো বিন্দু আছে সেই বিন্দুটোত চুম্বক ক্ষেত্ৰখনৰ দিশ কোনফালে এতিয়া আমি দুটা ধৰণৰ ৰাখি পাইছো এটা হৈছে স্কেলাৰ আৰু এটা হৈছে ভেক্টৰ এটা স্কেলাৰ ৰাখিৰ উদাহৰণ দৈৰ্ঘ্য বা মই কওঁ সময় আৰু এটা ভেক্টৰ ৰাখিৰ উদাহৰণ হৈছে যেনিবা বল তাৰ মানে কি স্কেলাৰ ৰাখি সময় মই যদি কওঁ 2 ঘণ্টা তুমি হুদিবা নেকি কোনফালে 2 ঘণ্টা এইফালে 2 ঘণ্টা নে সেইফালে 2 ঘণ্টা নে এইফালে 2 ঘণ্টা নুগুধা ন তাৰ মানে দিশ নাই অকল মান আছে 2 ঘণ্টা কিন্তু তোমাক যদি কওঁ বল তোমালোকে কবা 2 নিউটন বলৰ একক কি নিউটন 2 নিউটন বল যেনিবা তুমি দিছা এটা বাকস আছে বাকসটোক তুমি ঠেলিছা বা টানিছা মানে বল এটা
ঠেলা বা টনা বুলি ক'লে তুমি কিন্তু ক'ব পাৰা কোনফালে ঠেলিছা তুমি এইফালে ঠেলিছা নে এইফালে টানিছা নে সেইফালে ঠেলিছা কোনফালে ঠেলিছা সো বলটোৰ এটা দিশ থাকে বুজি পাইছা সো যেটো বস্তুৰ মানটো আছে 2 কিমান বল প্ৰয়োগ কৰিছা 2 নিউটন কোনফালে বুলে উত্তৰৰ ফালে দক্ষিণৰ ফালে সেইফালে এইফালে তাৰ মানে দিশও থাকিব সো হেতুক আমি কম ভেক্টৰ ৰাখি বলটো এটা ভেক্টৰ ৰাখি আৰু সময়টো এটা স্কেলাৰ ৰাখি আৰু চুম্বক ক্ষেত্ৰখনৰ আমি বুজাম বি ভেক্টৰৰ দ্বাৰা এটো এটা ভেক্টৰ ৰাখি চুম্বক ক্ষেত্ৰ চুম্বকীয় বল ৰেখাই যেটো চুম্বক ক্ষেত্ৰ বুজায় তাৰে এডাল চুম্বকীয় বল ৰেখা মই দেখালো এটা মই কলো কোৱাচোন এই দখত চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে এই দখত চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে এই দখত চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে প্ৰতিটো বিন্দুতেটো চুম্বক ক্ষেত্ৰৰ বেলেগ দিশ হ'ব কোনফালে তেতিয়া তুমি তাত আঁকিব লাগিব এডাল স্পৰ্শক কোনেনো চিনি নোপোৱা এটা বৃত্ত আঁকিলো বৃত্তটো আঁকি মই কলো যে এটা বিন্দু দিলো তোমাক এইটো ইয়াত এডাল স্পৰ্শক আঁকা কি কৰিবা তুমি সেই বিন্দুটোত জাস্ট টাচ কৰাকে তুমি আঁকি দিলা এইটো হৈছে স্পৰ্শক তেতিয়ালে এই বিন্দুটো আমি কিয় স্পৰ্শক আঁকিব নোৱাৰিম এই বিন্দুটোত স্পৰ্শক আঁকিবলৈ আমি এনেকে ধৰণে আঁকিম ইয়াত এনেকে ধৰণে আঁকিম আৰু এইটো দিশত আছে নহয় এইফালে দেখাম চুম্বক ক্ষেত্ৰৰ দিশ এইফালে দেখাম চুম্বক ক্ষেত্ৰৰ দিশ তাৰ মানে আমি গম পালো চুম্বকীয় বলৰেখাৰ প্ৰতিটো বিন্দুতে আমি চুম্বক ক্ষেত্ৰৰ দিশ দেখাব পাৰো জাস্ট এডাল স্পৰ্শক আঁকি স্পৰ্শকডালৰ এইফালৰ অংশটো না আঁকিলেও হয় জাস্ট এই অংশটো কিয়নো ইয়াত আমি কিহৰ বাবে দেখাইছো দিশটো দেখাবৰ বাবেহে দেখাইছো চুম্বক ক্ষেত্ৰ এটা কথা গম পালো যে এডাল চুম্বকীয় বলৰেখাৰ যিকোনোটা বিন্দুত স্পৰ্শক আঁকিলে হি আমাক চুম্বক ক্ষেত্ৰৰ দিশ দেখায় তো এডাল চুম্বকীয় বলৰেখা এডাল চুম্বকীয় বলৰেখা এতিয়া আমি যদি ইয়াত এডাল স্পৰ্শ আঁকিবলৈ যাওঁ চোৱা এই চুম্বকীয় বলৰেখাডালৰ বাবে স্পৰ্শকডাল কোনফালে হ'ব এইফালে এইটো চুম্বক ক্ষেত্ৰৰ দিশ হ'ব আকৌ মই যদি কওঁ নহয় এই বিন্দুটোতো ইয়াৰ ওপৰতো আছে গতিকে এই ৰেখাডালৰ ওপৰত স্পৰ্শক আঁকা তেতিয়া তুমি আঁকিব লাগিব এইফালে তাৰ মানে তুমি কি দেখিলা যে একেটা বিন্দুতে দুটা চুম্বকীয় বা চুম্বক ক্ষেত্ৰৰ দুটা দিশ আছে এইটো অসম্ভৱ একেটা বিন্দুতে চুম্বক ক্ষেত্ৰৰ দুটা দিশ থাকিব নোৱাৰে কিয়নো দুডালে কটাকটি কৰিছে ইয়াৰ ওপৰত স্পৰ্শক আঁকি দিলে ইডালে বেয়া পাব নহয় দুইডালকে সন্তুষ্ট কৰিব লাগিব দুডাল স্পৰ্শক তুমি আঁকি দেখালা চুম্বক ক্ষেত্ৰৰ দুটা দিশ দেখিলা তাৰ মানে কি যে দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কটাকটি নকৰে এটো সত্য এটো আমি মানি লৈছো কিহৰ কাৰণে কিয়নো এনেকুৱা যদি হয় যদি কটাকটি কৰে তো একেটা বিন্দুতে চুম্বক ক্ষেত্ৰৰ দুটা দিশ হ'ব লাগিব একেটা বিন্দুতে হেফালেও হল এইফালেও হল আৰু এইটো হৈছে এটা অসম্ভৱ কথা এটো কেতিয়াও হ'ব নোৱাৰে বুজিলা এইটো হৈছে চুম্বক ক্ষেত্ৰৰ দ্বিতীয়টো ধৰ্ম চুম্বকীয় বলৰেখাৰ দ্বিতীয়টো ধৰ্ম যে কটাকটি নকৰে আৰু চুম্বক ক্ষেত্ৰ ভেক্টৰ ৰাখি যাৰ মান আৰু দিশ দুয়োটাই আছে যেটো মই অলৰেডি কৈছো চুম্বক ক্ষেত্ৰখনৰ মান আৰু দিশ দুয়োটাই থাকে গতিকে ই এটা ভেক্টৰ ৰাখি হেকাৰণে আমি ইয়াত দিশ দেখাব বিচাৰিছো মানে দেখাব পাৰিছো এইফালে সেইফালে বুজিছা ওকে সো এইটো আমাৰ 2 নম্বৰটো ধৰ্ম হৈ গল ইয়াৰ পিছত আহি যোৱা 3 নম্বৰটো ধৰ্ম কি আছে প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ মই কৈছো যে স্পেলিং বিলাক কিবা খেলিমেলি হৈ থাকিব পাৰে দেখিলে ধৰিব পাৰিবা প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ এতিয়া পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ আমি চাম এটা ইয়াত মই চিত্ৰ আঁকিবলৈ গৈ আছো চোৱা আগৰ পৰাই মই দেখাই ৰাখিব পাৰো চিত্ৰটো কিন্তু মই ইয়াত কৈছো যে দিগদৰ্শন যন্ত্ৰৰ কাটাৰ দিশ পৰিৱৰ্তন যেতিয়া প্ৰবাহৰ দিশৰ পৰিৱৰ্তন এটা চিত্ৰ তাৰ মানে তোমালোকৰ মুখৰ আগত আঁকি দেখাম বেছি ভাল হ'ব তেতিয়া সিম্পল এটা বস্তু বুজি লোৱা প্ৰথমতে যে পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ বুলি যে কৈছে তাৰ মানে কি কৈছে বা প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ বুলি যে কৈছে তাৰ মানে কি কৈছে প্ৰবাহযুক্ত তাৰ মানে যত কাৰেন্টটো গৈ আছে পৰিবাহী তাৰ মানে এডাল ওয়্যাৰ যত কাৰেন্ট গৈ আছে যেনিবা এডাল ওয়্যাৰ প্ৰবাহযুক্ত এডাল পৰিবাহী তাৰ মানে এইটো হৈছে প্ৰবাহযুক্ত এটা পৰিবাহী আমি জানো নহয় যে বিদ্যুৎ প্ৰবাহক আমি আইৰে বুজাও আৰু এইফালে সাপোজ বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এই পৰিবাহীটো এটা এই পৰিবাহীটোৰ কাখলে তুমি যদি এডাল দণ্ড চুম্বক আনা তেতিয়াও তুমি দেখি পাবা যে তাৰ কাটাডালে বিক্ষেপণ দেখাইছে এই দণ্ড চুম্বক ক্ষমা কৰিবা আমি যদি ইয়াৰ ওচৰলে এটা কি আনো এটা নিডল ম্যাগনেটিক নিডল বা আমি যাক কওঁ দিগদৰ্শন যন্ত্ৰ আসলতে দিগদৰ্শন যন্ত্ৰ আনিছো মানে তাত এডাল কি আছে সৰু দণ্ড চুম্বক আছে কিন্তু আমি দিগদৰ্শন যন্ত্ৰটো আনিব লাগিব যেতিয়া আমি এটা দিগদৰ্শন যন্ত্ৰ আনিম তেতিয়া দেখিম যে ইয়াত কাটাডাল আকৌ বিক্ষেপিত হৈছে এই দিগদৰ্শন যন্ত্ৰটো যেতিয়া বিক্ষেপিত হ'ব তোমালোকে কিবা কিছুমান সিনেমা চাইছেন নাই হৰৰ মুভি কিছুমান মানুহবিলাকে এনেকুৱা মেচিনটা লৈ যায় মেচিনটো লৈ যায় কিবা ভূতচুত ওলাব
সেই সময়টোতে কি হয় তাত কিবা কিছুমান সিগনেল কিছুমান দেখায় কাটা চাটাবিলাক এনেকৈ হিলে বিক্ষেপণ হয় তাতো এটা সিগনেল দিয়ে তাৰ মানে সো এই সিগনেলটো এই বিক্ষেপণটো কোনে দিব এই দিগদৰ্শন যন্ত্ৰটোৱে দিব কেতিয়া দিব যেতিয়া হি বেলেগৰ চুম্বক ক্ষেত্ৰত আহিব বুজি পাইছা ই নৰমালি থাকিব এনেকৈ থাকিব উত্তৰ দক্ষিণ মুৱাকে যেতিয়া হি বেলেগ এখন চুম্বক ক্ষেত্ৰত আহিব তেতিয়া হি বিক্ষেপণ দিব ই হিলিব তাৰ মানে সো আমি যেতিয়া দেখিলো যে এটা পৰিবাহী আছে তাত আমি বিদ্যুৎ প্ৰবাহ চালিত কৰিছো এটা আমি কি লৈ আনিলো এই যন্ত্ৰটো আমি লৈ আহিলো হয়নে দিগদৰ্শন যন্ত্ৰটো বাৰে বাৰে দিগদৰ্শন যন্ত্ৰ বুলি ক'বলৈ অসুবিধা লাগে তাতকে ম্যাগনেটিক নিডলটো ইজি হয় সো তোমালোকে অকমান এটা ধৰিব পাৰিবা বস্তুবিলাক আসলতে ইংলিছত পঢ়িবলৈ বেছি ইজি সায়েন্সখন যেতিয়া হাই সেকেন্ডাৰী পঢ়িবা বুজি পাবা আৰু সেই কাৰণে এতিয়া চৰকাৰে বাইলিংগুৱেল কৰি আছে এই ক্লাছটো মই 2024 ত বনাই আছো আৰু এবাৰ যেবিলাক বুক আহিছে স্কুললে সেই স্কুলবিলাকত 6-7 ৰ বুকবিলাক বাইলিংগুৱেল হৈ আহিছে সায়েন্স আৰু ম্যাথছ ইংলিছতো আছে আসামিজতো আছে তাৰ মানে এটো একদম কম্পালসৰি হৈ যাব এতিয়া লাহে লাহে বুজিছা সো দিগদৰ্শন যন্ত্ৰ বুলি কৈছো তাতকে আমি শুন ম্যাগনেটিক নিডল বুলি ক'বলৈ ইজি হয়নে সো আসুন এতিয়া এই যেটো দিগদৰ্শন যন্ত্ৰ সেই দিগদৰ্শন যন্ত্ৰটো সাপোজ মই ইয়াত থৈ দিছো তেতিয়া কোনো ধৰণৰ বিক্ষেপণ হোৱা নাই আনি এই পৰিবাহীডালৰ ওচৰ পালো দেখিলো যে ইয়াত বিক্ষেপণ হৈছে তাৰ মানে তুমি এটা কথাই বুজিলা নেকি যে এই পৰিবাহীডালৰ কাষত এবাৰ এখন চুম্বক ক্ষেত্ৰ আহিছে এই পৰিবাহীডালৰ মই এটা অংশহে দেখাইছো তোমালোকে জানা যে এনেকুৱা সিঙা তাৰডালত কিটা বিদ্যুৎ প্ৰবাহ চালিত নহয় এটা বন্ধ ৰাস্তা হ'ব লাগিব মই বাকিখিনি অংশ দেখুৱা নাই তুমি সুইচটো দি থৈছা হেতু কাৰণে ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে তুমি সুইচটো অফ কৰি দিলা বুজি পাবা দে বস্তুবিলাক একদম প্ৰ্যাকটিক্যালি ইমাজিন কৰিব ট্ৰাই কৰিবা তেতিয়াহে ভাল লাগিব লেসনটো পঢ়ি তুমি সুইচটো অফ কৰি দিলা মানে কি হ'ল এবাৰ বিদ্যুৎ প্ৰবাহ চালিত নোহোৱা হৈ থাকিলে আৰু তেতিয়া দেখিবা যে ই না কিবা বিক্ষেপণ দেখাইছে ই কোনো বিক্ষেপণ নেদেখায় তেতিয়া আকৌ সুইচটো দি দিলা লগালগ ই বিক্ষেপণ দেখালে সুইচটো অফ কৰি দিলা ৰৈ গল সুইচটো দি দিলা বিক্ষেপণ দেখালে তাৰ মানে কি বিক্ষেপণ কেতিয়া দেখায় যেতিয়া চুম্বক ক্ষেত্ৰ আহে তাৰ মানে এই পৰিবাহীডালত যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হৈছে তাৰ মানে তাৰ কাষত এখন চুম্বক ক্ষেত্ৰ আহিছে নেকি ইয়েস হেতুৱে হৈ আছে বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ লগালগ এই পৰিবাহীটোৰ কাষত এখন চুম্বক ক্ষেত্ৰ নিজে নিজে আহি গৈছে কিন্তু ইয়াত কোনো চুম্বক মই দিয়া নাই পৰিবাহীটোত বিদ্যুৎ প্ৰবাহ চালিত কৰাৰ বাবে নিজে নিজে এখন চুম্বক ক্ষেত্ৰ আহি গৈছে তাৰ মানে বিদ্যুৎ প্ৰবাহ চালিত হৈ থকা পৰিবাহীটোৱে এডাল চুম্বকৰ নিচিনা বিহেভ কৰি আছে সো এই বস্তুটোৱে আমি এই টপিকটোত পঢ়িবলৈ গৈ আছো যে প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ এই যে প্ৰবাহযুক্ত পৰিবাহী তাৰ বাবে চুম্বক ক্ষেত্ৰ এখন সৃষ্টি হয় কেনেকৈ গম পালো দিগদৰ্শন যন্ত্ৰ আহিলে বিক্ষেপণ দেখায় সেই চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব কি হ'ব সেইবিলাক আমি চাম বুজি পাইছা এতিয়া আমি ইয়াত মই দুটা চিত্ৰ আঁকি দেখাম চাবা মই কৈছো যে বিদ্যুৎ প্ৰবাহ চালিত হ'বলৈ সিঙা তাৰডালটো হলে নহব ধৰিলো এনেকৈ ধুনীয়াকৈ বেটাৰী লগালো চাবি লগালো এইয়া এটা বৰ্তনী এফালে ধনাত্মক এফালে ঋণাত্মক এইবিলাক আঁকিবলৈ কেতিয়া আঁকিবা ইয়াৰ আগতে তোমালোকে বিদ্যুতৰ লেসনটো চাব লাগিব মই কৈছো ডেসক্ৰিপচনটো লিংক দি থৈছো চাবিটো আমি এনেকৈ দিলে বুজি পাওঁ যে সুইচটো অন আছে পজিটিভৰ পৰা নেগেটিভৰ ফাললৈ বিদ্যুৎ প্ৰবাহ চালিত হয় এয়া মই আৰু এটা বৰ্তনী আকো এই বৰ্তনীটোত মই বেলেগ একো নকৰো জাস্ট এটা কাম কৰিম কি কৰিম গম পাইছানে এই বেটাৰীটো উল্টা কৰি দিম এফালে পজিটিভ এফালে নেগেটিভ আছিল নহয় এফালে নেগেটিভ আৰু আনফালে পজিটিভ কৰি দিলো বস আকৌ এবাৰ সুইচটো ইয়াতে দি দিলো এবাৰ বিদ্যুৎ প্ৰবাহৰ দিশ ইয়াত কোন ফাললৈ হ'ব পজিটিভৰ পৰা নেগেটিভৰ ফাললৈ এই ফাললৈ হ'ব ইয়া বিদ্যুৎ প্ৰবাহৰ দিশ এইবাৰ এটা কাম কৰা তুমি এটা দিগদৰ্শন যন্ত্ৰ ইয়ালে লৈ আনা ইয়ালেও লৈ আনা বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে দিগদৰ্শন যন্ত্ৰটোৰ কাটাডাল বিক্ষেপিত হ'ব ধৰিলো ইয়াত এই ফালে হ'ল যেতিয়া বিদ্যুৎ প্ৰবাহৰ দিশটো উলুটা হৈ যাব ইয়াৰ বিক্ষেপণৰ দিশটো উলুটা হৈ যাব গতিকে দিগদৰ্শন যন্ত্ৰৰ কাটাৰ দিশৰ পৰিৱৰ্তন কাটাডাল এফালে আছিল এফালে হৈ গল দিশৰ পৰিৱৰ্তন যেতিয়া প্ৰবাহৰ দিশৰ পৰিৱৰ্তন প্ৰবাহৰ দিশ এফালে যেতিয়া উল্টা হৈ গল এই কাটাডালৰ দিশৰো পৰিৱৰ্তন হ'ল সেইটোৱে মই এই দুটা চিত্ৰত বুজাবলৈ চেষ্টা কৰিছো ওকে সো পুন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰই পাইছো আমি ইয়া পুন পৰিবাহীটো হয় এডাল আমি জানিবা অথনি অকল এই অংশটো দেখাইছিলো পুন পৰিবাহী এফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে গতিকে তাৰ কাষত চুম্বক ক্ষেত্ৰ আছে যাৰ বাবেহে কাটাডালে দিশ পৰিৱৰ্তন কৰিছে বুজিলো কথাটো এতিয়া চোৱা আমি জানিব লাগিব যে যেহেতু চুম্বক ক্ষেত্ৰৰ দিশ আছে সেই দিশটো কোন ফালে হ'ব চোৱা
সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি খুব ইম্পৰ্টেণ্ট একদম তোমালোকক লাগিয়ে থাকিব সায়েন্স যদি পঢ়া যি দিনাহলিলৈকে সায়েন্স পঢ়ি থাকা তেতিয়ালৈকে লাগি থাকিব সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি ৰাইট হ্যান্ড থাম ৰুল আমি থাম নকওঁ জানো বুঢ়া আঙুলিটো ৰাইট হ্যান্ড থাম ৰুল এই নীতিটোৱে আমাক কি কথা কৈছো একদম এটা ইজি বস্তু ইয়ালে যোৱাৰ আগত মই তোমালোকক ইয়াত দেখাইতো যেনিবা এডাল পৰিবাহী পোন পৰিবাহী দেই আৰু এই পৰিবাহীটোত এই জুঙা মূৰটোৰ ফাললে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এটা ইয়াৰ কাষত চুম্বক ক্ষেত্ৰ আছে নে আছে গমটো পাইছা এফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে তোমাক মই সুধিলো চুম্বক ক্ষেত্ৰৰ দিশ কোন ফালে হ'ব তেতিয়া তুমি এটা কাম কৰিব লাগিব তোমাৰ সোঁ হাতখন ললা সোঁ হাতখনে তুমি এই পৰিবাহীটোৰ যিটো দিশত বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে যিটো দিশত সেই দিশটোত তোমালোকে বুঢ়া আঙুলিটো থৈ দিয়া হেকানে কৈছে ৰাইট হ্যান্ড থাম ৰুল সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি বুঢ়া আঙুলিটো এফালে পুনাই থোৱা তোমালোকে নিজৰ পেনটো লোৱাচোন পঢ়ি আছা নহয় টেবুলত বহি যাকে লিখি আছা কিবা কৰি আছা পেনটো লোৱা লৈছা সবে লৈছা চোৱা এতিয়া তোমালোকে বুঢ়া আঙুলিটো এনেকে ৰাখা আৰু ধৰি লোৱা যে যিফালে ৰাখিছা হেফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে ৰাখিলা ন সবে এই চাৰিটা আঙুলি দেখিছা মোৰ বাকি থকা হেকিটা এনেকে পকাই দিয়া এনেকে মেৰ খাই যোৱাৰ নিচিনা লাগিছে নে এফালে বুঢ়া আঙুলি এফালে মেৰ খাই গৈছে সো যদি চুম্বক বিদ্যুৎ প্ৰবাহৰ দিক এফালে হয় চুম্বক ক্ষেত্ৰৰ দিক কেনেকুৱা হ'ব এনেকুৱা ইয়াত এনেকে মেৰ খাই থকাৰ নিচিনা হ'ব এনেকুৱা আৰু যদি বিদ্যুৎ প্ৰবাহৰ দিকটো এনেকুৱা হয় বুঢ়া আঙুলিটো কোনফালে ৰাখিবা এতিয়া এইফাললৈ ৰাখিবা আৰু এনেকে ৰাখি আমি চাৰিটা আঙুলি চোৱা এনেকুৱা তেতিয়াহলে ইয়াত বিদ্যুৎ চুম্বক ক্ষেত্ৰৰ দিক কোনফালে হ'ব এইফালে অথবা আগতে কেনেকুৱা হৈছিল এইফালে এতিয়া এইফালে এইফালে এতিয়া এইফালে উল্টা দেখিছা এনেকে আছে এইফালে এনেকে হৈছে এইফালে সেই বস্তুটোৱে মই ইয়াত তোমালোকক বুজাব ট্ৰাই কৰিছো ধৰি লোৱা এইডাল হৈছে পৰিবাহীডাল ওকে ঠিক আছে এই পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এই বুঢ়া আঙুলি তলফালে আছে এইফাললে এই পৰিবাহীডালত এইফাললে হলে তেতিয়াহলে ইয়াত এনেকে যদি থাকে এয়া তলফালে এনেকুৱা ধৰণৰ হ'বনে চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব চোৱা এনেকুৱা এইয়া ঘূৰি এনেকে আছে আৰু ইয়াৰ ক্ষেত্ৰত ওপৰলে গৈছে এইটো এনেকুৱা হ'বনে চুম্বক ক্ষেত্ৰৰ দিশ ইয়াত কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ চোৱা এনেকে এ দেখিছানে এনেকুৱা ধৰণৰ হ'ব এই বস্তুটোৱে আমাক কোৱা হয় সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি যেটো বুজিলো হেটো লিখিছো নিজৰ ভাষাটো তোমালোকে লিখিব পাৰা কি বুলি লিখিছো চোৱা যে প্ৰবাহযুক্ত পোন পৰিবাহী এডালক তাৰ মানে বিদ্যুৎ প্ৰবাহ চালিত হৈ থকা পোন এডাল পৰিবাহীক সোঁ হাতৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ৰাখি খামুচি ধৰাৰ দৰে কল্পনা কৰিলে পোন পৰিবাহী প্ৰবাহ চালিত হৈ আছে সোঁ হাতৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ৰাখি কি নুবুজিবলগীয়া আছে এডাল পোন পৰিবাহী যত বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে সোঁ হাতৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ৰাখি খামুচি ধৰাৰ দৰে কল্পনা কৰিলে তুমি হসাকে যদি খামুচি ধৰা যিকোনো তাঁৰডালত শৰ্ট কৰি দিব ওপৰত প্লাষ্টিকৰ কোটিং থকাটো হলে বেলেগ কথা তো তুমি যদি ইমাজিন কৰা দেই ইমাজিন কৰাটো বেছি সেফ হ'ব এনেকে আছে তুমি যদি ইমাজিন কৰা তাক খামুচি ধৰিছো বুলি বুঢ়া আঙুলিটো বিদ্যুৎ প্ৰবাহৰ দিশত ৰাখি তেতিয়াহলে কি হ'ব বাকি আঙুলি কেইটাই চুম্বক ক্ষেত্ৰৰ বল ৰেখাৰ দিশত পৰিবাহীডালক মেৰিয়াই ৰাখে বাকি আঙুলি কেইটা মানে চাৰিটা আঙুলি এই পৰিবাহীডালৰ কি হ'ব মেৰিয়াই ৰখাৰ নিচিনা যেটো দিশত মেৰিয়াই ৰখাৰ নিচিনা লাগিব হেতুই হ'ব চুম্বক ক্ষেত্ৰৰ দিশ সেই কথাটোই আমাক ইয়াত কোৱা হৈছে আৰু ইয়াকে আমি সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি বুলি কওঁ সো ইটস ভেৰি ইন্টাৰেষ্টিং আৰু ভেৰি ইজি বাট আমি ইয়াক কমপ্লিকেটেড কৰি থাকো একচুয়ালি কিয়নো আমি মুখস্থ কৰিবলৈ যাওঁ হয়নে নেক্সট কি আছে চোৱা এটা উদাহৰণ এটা কৰো এটো যে আৰু ইন্টাৰেষ্টিং হয় এটো কইলে তোমালোকৰ এনেকুৱা লাগিব যে ইয়েস তাৰ মানে এই লেসনটো আমি এইখিনিলৈকে আমি ধুনীয়াকৈ বুজি পাইছো যি সকলে এই প্ৰবলেমটো বুজি পোৱা আগৰখিনি যি বুজি পাইছা তেতিয়াহে তেওঁলোকে এই কোৱেশ্চন কিন্তু বুজি পাবা সো উদাহৰণ 13.1 কি আছে অনুভূমিকভাৱে বা অনুভূমিক শক্তিবাহী তার এডালত প্ৰবাহ পূবৰ পৰা পশ্চিমলৈ গৈছে যেতিয়াই তোমালোকক পূব পশ্চিম উত্তৰ দক্ষিণ অৰ্থাৎ দিশৰ কথা ক'ব তোমালোকৰ প্ৰথম কাম হৈছে তোমালোকে কাখতে এই দিশটো আঁকি লোৱা মই কৈছিলো নহয় ধৰি লবা যে এনেকে আছো পূব পশ্চিম উত্তৰ দক্ষিণ পূব পশ্চিম পিঠিৰ ফালে উত্তৰ এতিয়া মই এনেকেটো দেখাব নোৱাৰো হেফালে আছে উত্তৰ আৰু এফালে দক্ষিণ কি বুলি কোৱা হৈছে অনুভূমিক অনুভূমিক মানে কি মই যত থিয় হৈ আছো এই পকাখনৰ প্যাৰেলেলি বা সমান্তৰালভাৱে এটো অনুভূমিক আৰু এটো লম্বভাৱে যদি 90 ডিগ্ৰী এংগল কৰি দিয়ে এখন জনিবা ফ্লোৰখন
এইডাল অনুভূমিক এখন যেনিবা ফ্লোৰখন 90 ডিগ্ৰী কৰি দিলে এটুক আমি কম যে লম্বভাৱে গতিকে অনুভূমিকভাৱে তুমি কি কৰিলা কোৰ পৰা কলে পূবৰ পৰা পশ্চিমলৈ এনেকে ধৰণে তুমি কি ৰাখিছা তাৰডালৰ প্ৰবাহ পূবৰ পৰা পশ্চিমলৈ গৈছে এডাল তাৰত তাৰ মানে এডাল তাৰ ইয়াত এফালে বিদ্যুৎ প্ৰবাহ চালিত হৈছে হিমানেই কথা এফালে যেনিবা পূব ফাল এফালে যেনিবা পশ্চিম ফাল পূবৰ পৰা পশ্চিমলৈ কি গৈছে প্ৰবাহ চালিত হৈছে ইয়াৰ ঠিক তলৰ এটা বিদ্যুৎ নহয় দে এটো বিন্দুত মই কৈছো টাইপিং মিস্টেক বহুত থাকিব ইয়াতে দিগদাৰ অসমীয়াত লিখিবলৈ ইয়াৰ ঠিক তলৰ এটা বিন্দুত আৰু ঠিক ওপৰৰ এটা বিন্দুত চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব তলৰ এটা বিন্দু যেনিবা এইটো ওপৰৰ এটা বিন্দু যেনিবা এইটো ইয়াত চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব এতিয়া মই এটা বস্তু বুজাই লওঁ আৰু তুমি ইমাজিন কৰা যে চুম্বক ক্ষেত্ৰৰ দিশ তুমি দেখাবলৈ এনেকুৱা এটা দিশ হৈছে যেটো বৰ্ডখনত সোমাই যোৱা নিচিনা লাগিছে দিশটো তুমি এনেকে দেখাবা সাপোজ বৰ্ডখনৰ পৰা ওলাই অহাৰ নিচিনা লাগিছে বা তোমাৰ লিখি থকা বহিখনৰ পৰা তুমি কেনেকে দেখাবা এনেকে সোমাই গলে এটো ওলাই আহিলে এটো দেই চুম্বকীয় বলৰেখা সোমাই যদি গৈছে বুলি ভাবা তেতিয়াহলে এটো দিশ ওলাই আহিছে বুলি ভাবিলে এটো দিশ হ'ব এই যিখন বৰ্ড এখনটো এখন সমতলে হয় ইয়াৰ লম্বভাৱে সোমাই গৈছে ইয়াৰ লম্বভাৱে ওলাই আহিছে হেতু বুজাবলৈ এতিয়া এই দুটা বিন্দুত প্ৰবাহৰ দিশ উলিয়াবলৈ তোমালোকে কৰিব লাগিব হুহাতৰ বুঢ়া আঙুলি নীতিৰ প্ৰয়োগ এয়া হৈছে মানে প্ৰবাহ চালিত পৰিবাহিতা এয়া হৈছে মোৰ হুহাত এয়া হৈছে মোৰ হুহাতৰ বুঢ়া আঙুলি ৰাখিলো পোন পৰিবাহীৰ ক্ষেত্ৰত বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত হয়নে এনেকে মেৰিয়াই দিয়া দিতে এনেকে যাওঁতে হে ওপৰত কি কৈছে এনেকে সোমাই গৈছে সো এই বিন্দুটোত কি হ'ব ইনৱাৰ্ড বা ভিতৰলৈ সোমাই যোৱাৰ দৰে লাগিব তাৰ মানে আৰু এনেকে গৈ যেতিয়া ওলাই আহিব চোৱা এনেকে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে নহয় এনেকে গৈ এইটো সো এই বিন্দুটো কেনেকুৱাকে দিম আমি এনেকে হেমানে কথা গতিকে আমি যদি কওঁ যে ইয়াৰ তলৰ আৰু ঠিক ওপৰৰ বিন্দুটোত চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব ওপৰৰ বিন্দুটোত চুম্বক ক্ষেত্ৰখন লম্বভাৱে সোমাই যোৱাৰ দৰে লাগিব তলৰ বিন্দুটোত চুম্বক ক্ষেত্ৰখন লম্বভাৱে ওলাই অহাৰ দৰে লাগিব বুজি পালানে এইটো বস্তুৱে আমি ইয়াৰ পৰা বুজিব লাগে এইটো আনসাৰ লিখিব লাগে আনসাৰটো কেনেকৈ লিখিবা তোমালোকে পিডিএফ টো চেক কৰিবা ওকে মই আমাৰ ডেসক্ৰিপচনত দি ৰাখিছো তোমালোকে তাৰ পৰা চেক কৰিলে হৈ যাব ঠিক আছে নেক্সট আমি আহো প্ৰশ্নাৱলী এডাল দণ্ড চুম্বকৰ কেও কাখৰ চুম্বক বল ৰেখাবিলাক অঙ্কন কৰিব লাগে এডাল দণ্ড চুম্বকৰ কেও কাখৰ চুম্বকীয় বল ৰেখা আমি অলৰেডি অঙ্কন কৰিছো চুম্বক বল ৰেখাৰ ধৰ্মসমূহ আমি অলৰেডি পঢ়িছো দুডাল দণ্ড চুম্বকৰ বল ৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে হেয়াও আমি আজিৰ ক্লাছতে পঢ়িছো সো মই ভাবিছো গুটেকিটা কোৱেশ্চনে তোমালোকে এতিয়া পাৰিবা যি সকলে বুজি পাইছা হয়নে আৰু এটা বস্তু আমি চাও যে এডাল পোন পৰিবাহী পোন প্ৰবাহযুক্ত তাৰৰ বাবে চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ পৰা দূৰত্বৰ ব্যস্তানুপাতিক এই যে মই কথাটো কৈছিলো চুম্বক ক্ষেত্ৰ বুজাওতে যে মোবাইল ফোনটোৰ পৰা তুমি যিমানে আতৰি গৈ থাকিবা হিমানে তুমি সাউন্ডটো কমকে শুনি গৈ থাকিবা তাৰ মানে এটো ব্যস্তানুপাতিক বুলি কওঁ এটা কওঁ আমি সমানুপাতিক তাৰ মানে বাঢ়ি গলে বাঢ়ি যায় কমি গলে কমি যায় যদি এনেকুৱা হলতে যে তুমি মোবাইলটোৰ পৰা যিমানে দূৰলে গৈ আছা তাৰ মানে কি বাঢ়ি গৈ আছে দূৰত্ব বাঢ়ি গৈ আছে আৰু দূৰত্বটো বাঢ়ি গৈ থাকোতে তোমাৰ ভলিউমটো বাঢ়িহে গৈ আছে ইজ ইট পসিবল নহয় ন দূৰলে গৈ যিমানে থাকিবা দূৰত্বটো যিমানে বাঢ়ি গৈ থাকিব এই মোবাইলটোৰ পৰা তুমি সাউন্ডটো হিমানে কম শুনে পাবা তাৰ মানে হেতু ব্যস্তানুপাতিক সো আমি তেনেকে ধৰণে এডাল দণ্ড চুম্বকে ললো যেনিবা এই চুম্বকডালৰ পৰা আমি যিমানে দূৰলে গৈ থাকিম হিমানে সেই চুম্বক ক্ষেত্ৰখন শক্তিশালী হ'বনে নে কম শক্তিশালী হ'ব কম শক্তিশালী হ'ব অৰ্থাৎ আমি হেকাৰণে কৈছো যে প্ৰবাহযুক্ত তাৰ বাবে চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ পৰা দূৰত্বৰ ব্যস্তানুপাতিক তাৰ মানে তুমি যদি এটা চুম্বক নলৈ দণ্ড চুম্বক নলৈ তুমি যদি পোন পৰিবাহী এটা ললা বা প্ৰবাহযুক্ত এটা পৰিবাহী ললা লৈ তাৰ কাষতটো চুম্বক ক্ষেত্ৰ পাবা ইয়াৰ পৰা যিমানে তুমি দূৰলৈ গৈ থাকিবা যেনিবা এটো এটা বিন্দু 5 মিটাৰ দূৰত্ব এটো এটা বিন্দু 10 মিটাৰ দূৰত্ব গতিকে চুম্বক ক্ষেত্ৰখন বেছি শক্তিশালী কোট হ'ব 5 মিটাৰ দূৰলৈ যিমানে গৈ থাকিব উইক হৈ গৈ থাকিব দুৰ্বল হেতুৱে কৈছে ব্যস্তানুপাতিক তাৰ মানে দূৰত্ব বাঢ়ি গলে হি কমি যাব বাঢ়িলে কমে কমিলে বাঢ়ে হেতু কয় ব্যস্তানুপাতিক অৰ্থাৎ পৰিবাহীৰ পৰা যিমানে আতৰলৈ যোৱা যায় চুম্বক ক্ষেত্ৰৰ মান হিমানেই কমি যায় প্ৰবাহযুক্ত পৰিবাহী এডালৰ বাবে কোনো এটা বিন্দুত এটো বিদ্যুৎ নহয় বিন্দুত হ'ব উৎপন্ন চুম্বক ক্ষেত্ৰৰ মান
প্ৰত্যক্ষভাৱে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে এবাৰ কোৱা হলে প্ৰত্যক্ষভাৱে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে কি প্ৰবাহযুক্ত পৰিবাহী এডালৰ বাবে কোনো এটা বিন্দুত উৎপন্ন চুম্বক ক্ষেত্ৰৰ মান কি কৈছে আমি বুজো প্ৰবাহযুক্ত পৰিবাহী এডালৰ বাবে কোনো এটা বিন্দুত ধৰি লোৱা এটো বিন্দুত নাম দিলু পি উৎপন্ন চুম্বক ক্ষেত্ৰৰ মান ইয়াত এই বিন্দুটোত এখন চুম্বক ক্ষেত্ৰ আছে নহয় বি ভেক্টৰ তাৰ যেটো মান সেই মানটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰত্যক্ষভাৱে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত এটা প্ৰত্যক্ষভাৱে প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰত্যক্ষভাৱে বুলি কৈছে তাৰ মানে কি তুমি যদি ইয়াত 2 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত কৰিছা তেতিয়া যিমান হ'ব তুমি যদি 4 এম্পিয়াৰ কৰা তেতিয়া হলে ইয়াত যদি দুগুণ কৰিছা এই চুম্বক ক্ষেত্ৰখনো দুগুণ হৈ যাব তাৰ সো ইয়াত যদি বিদ্যুৎ প্ৰবাহ বাঢ়ি যায় সেই বিন্দুটো কি হ'ব চুম্বক ক্ষেত্ৰ বাঢ়ি যাব এইটো একদম অবভিয়াস কথা তুমি দেখিছা যে চুম্বক ক্ষেত্ৰ পাইছা কিহৰ কাৰণে বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ কাৰণে এই ৰিজনটোৰ বাবে কোনটো ৰিজনৰ বাবে যে বিদ্যুৎ প্ৰবাহ চালিত হৈছে সেই ৰিজনটোকে যদি তুমি আৰু বঢ়াই থাকা আৰু বিদ্যুৎ দিলা আৰু বিদ্যুৎ প্ৰবাহ বঢ়াই দিলা তেতিয়ালে আৰু বেছি শক্তিশালী তুমি চুম্বক ক্ষেত্ৰ পাবা বুজি পাইছা সো এই বিন্দুটোত চুম্বক ক্ষেত্ৰ বেছি হ'ব কেতিয়া যেতিয়া তুমি এই পৰিবাহীটোত বিদ্যুৎৰ পৰিমাণটো বঢ়াই দিবা বিদ্যুৎ প্ৰবাহৰ পৰিমাণ সেই কথাটো আমাক এই পইণ্টটো আমাক কৈছে দেই ওকে নেক্সট কি আছে সোৱা নেক্সট আমি কোৱা হৈছে যে বৃত্তাকাৰ কুণ্ডলী এটাত প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ আচ্ছা এতিয়া আমি এটো পঢ়ি ৰাখো আজিৰ ক্লাছটোতে তেতিয়া আমাৰ বস্তুবিলাক লিংক হৈ থাকিব সোৱা এই ক্ষেত্ৰত বলৰেখাৰ দিশ নিৰ্ধাৰিত কৰিবৰ বাবে হুহাতৰ নীতিয়ে প্ৰয়োগ কৰা হয় আৰু এই নীতিটোৰ মতে কি হয় কি কথা আমি এতিয়া এই হুপা পঢ়াৰ আগত আমি এটা চিত্ৰৰ দ্বাৰা বুজি লম চাবা সো এইটো এটা বৃত্তাকাৰ কুণ্ডলী হয় মই তোমালোকক দেখাও পৰালে ভাল আছিল 1 মিনিট ওয়েট কৰা মই দেখাই আছো জুগাৰ লগাব লাগিব সাপোজ মোৰ ওচৰত আছে এডাল কেবলডাল সো ইয়াক তোমালোকে দেখিছা যে এটা বৃত্তৰ নিচিনা মই কৰি লৈছো এটা দেখিছা ন এটা বৃত্তৰ নিচিনা হৈ গৈছে তুমি ধৰি লোৱা আগতে থকা পৰিবাহীডাল এডাল আছিল পুন আছিল ন পুন এডাল পৰিবাহী আছিল এবাৰ কিন্তু পৰিবাহীডাল বৃত্তাকাৰ এবাৰ মই উলিয়াব লাগে যে বৃত্তাকাৰ পৰিবাহী আছে আগতে পুন পৰিবাহী থাকুতে কাখত চুম্বক ক্ষেত্ৰ পাইছিলা নে পাইছিলা যদি পৰিবাহীডাল বৃত্তাকাৰ হয় তেতিয়া চুম্বক ক্ষেত্ৰ পাবা নে নোপোৱা আৰে তেতিয়াও পাম পৰিবাহীটো হয় ন ইয়াত যদি বিদ্যুৎ প্ৰবাহ চালিত হয় চুম্বক ক্ষেত্ৰ তেতিয়াও পাবা এতিয়া কথা হল এবাৰ চুম্বক ক্ষেত্ৰৰ দিশ কেনেকৈ উলিয়াবা একে হুহাতৰ বুঢ়া আঙুলিৰ নীতিটোৱে প্ৰয়োগ কৰিম কিন্তু কেনেকৈ প্ৰয়োগ কৰিম গম পাইছানে এবাৰ আমি বুঢ়া আঙুলিটো বিদ্যুৎ প্ৰবাহৰ দিশত নাৰাখো উল্টা কৰিম এবাৰ কামটো আগতে বুঢ়া আঙুলিটো বিদ্যুৎ প্ৰবাহৰ দিশত ৰাখিছিলো আৰু বাকি চাৰিটা আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ দিছিলে এবাৰ কি কৰিবা এবাৰ তোমালোকে এই চাৰিটা আঙুলি চুম্বক ক্ষেত্ৰৰ দিশত নহয় এবাৰ বিদ্যুৎ প্ৰবাহৰ দিশত ৰাখা চাৰিটা আঙুলি আগতে চুম্বক ক্ষেত্ৰৰ দিশ দিছিলে এবাৰ বিদ্যুৎ প্ৰবাহৰ দিশত ৰাখা আৰু বুঢ়া আঙুলিটো আমাক কিটা কি দিব চুম্বক ক্ষেত্ৰৰ দিশ দিব যদি এইফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে তেতিয়া চুম্বক ক্ষেত্ৰৰ দিশ হ'ব এইফাললে বুজিছা যদি এইফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব এইফাললে সেই বস্তুটো আমি ইয়াত বুজিব লাগে এতিয়া মই এই যেটো ৰিং দেখাইছো মই ইয়াত ডাইৰেক্টলি আকিয়ে দেখাও তেতিয়া বেটাৰ হ'ব সোৱা সোৱা এটলা আমি গৈ আছো সোৱা আমি জানিবা ধৰি ললো যে এইটো হৈছে আমাৰ বৃত্তাকাৰ কুণ্ডলীটো হলে এইটো হৈছে বৃত্তাকাৰ কুণ্ডলীটো আৰু ইয়াত বিদ্যুৎ প্ৰবাহ এইটো দিশত চালিত হৈ আছে এনেকে ধৰণে এইফালে এনেকে চালিত হৈ আছে এনেকে ধৰণে জানিবা এইটো বুলি ভাবি লোৱা দেই সো এনেকে চালিত হৈ থাকিলে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব এইফালতে ইয়াৰ আমি কেন্দ্ৰইদি জিডাল আকিম হেডাল সম্পূৰ্ণ এডাল ষ্ট্ৰেইট লাইন হ'ব পূৰ্ণ ৰেখা এইফালে এয়া চুম্বক ক্ষেত্ৰৰ দিশ এইফালে হ'ব এনেকে চালিত হৈ আছে বুলি ভাবা এইফালে হ'ব চুম্বক ক্ষেত্ৰৰ দিশ কোৱা হৈছে যে এই ক্ষেত্ৰত বল ৰেখাৰ দিশ নিৰ্ধাৰণ কৰিবৰ বাবে হুহাতৰ নীতি প্ৰয়োগ কৰা হয় হুহাতৰ নীতি প্ৰয়োগ কৰিছো এই নীতি মতে হুহাতৰ বুঢ়া আঙুলিটো বাদ দি এটো বাদ দি বাকি চাৰিটা আঙুলি বিদ্যুৎ প্ৰবাহৰ দিশত ৰাখিলে বুঢ়া আঙুলিৰ দিশে চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰে হেতুৱেটো আমি বুজালো যে এইটো যদি এটা বৃত্তাকাৰ কুণ্ডলী হয় তাত যদি বুঢ়া আঙুলিটো বাদ দি বাকি কেটা আঙুলি তাৰ মানে এই কেটা আঙুলি যদি বিদ্যুৎ প্ৰবাহৰ দিশ দেখায় তেতিয়া বুঢ়া আঙুলিটোৱে কিহৰ দিশ দেখাব চুম্বক ক্ষেত্ৰৰ দিশ এয়া সোৱা বুঢ়া আঙুলিটোৱে এইফালে চুম্বক ক্ষেত্ৰৰ দিশ দেখাইছে এটোকে যদি আমি উল্টা কৰিলো হেতেন এটো যদি আমি এনেকুৱা কৰিলো হেতেন
এইফালে বিদ্যুৎ প্ৰবাহ এবাৰ এইফালে উল্টা কৰি দিওঁ এনেকৈ ভাবা যে এনেকুৱা হৈ আছে 3 ডাইমেনশনালি ইয়াত বুজিবলৈ দিগদাৰ হয় ইয়াত বুজিবলৈ সুবিধা এনেকুৱা যদি হৈ থাকে কোনফালে হ'ব এইফাললৈ তো এবাৰ আমি চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে দেখাম এইফাললৈ পুনকে আঁকিব লাগিব এডাল দেই এয়া তাৰমানে যিফালে ওলাই যায় এইফালে আমি এনেকৈ দেখাইছো এইফালে সোমাইছে এনেকুৱা ধৰণৰ দিশ হ'ব প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যাব আৰু কুণ্ডলীৰ কেন্দ্ৰত এই ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰলৰেখাৰ ৰূপত দেখা যাব ছাৰ একো বুজি পোৱা নাই বুজা কেনেকৈ বুজিবা এটো বুজিবলৈ আমি এই চিত্ৰটোৰ পৰা যাব লাগিব এই হুপা যদি পঢ়ি মুখস্থ কৰিবলৈ চোৱা ক'ত বুজি পাবা নুবুজা চোৱা এই বস্তুটো বুজিবলৈ মই ইয়াতে আঁকি দেখাওঁ এটা চিত্ৰ ললে হ'ব এডালহে আঁকি দেখালো বাকিবিলাক আঁকিব লাগিব নহয় কেনেকৈ আঁকিবা ইয়াত চুম্বকীয় বল ৰেখাবিলাক এনেকুৱা ধৰণৰ হ'ব চাবা একদম এই ওচৰৰে বিন্দুটোত কেনেকুৱা হ'ব এই এটা দিশটো গম পালা যে এইফালে যাব সো এইফালে গৈ এনেকুৱা ধৰণৰ হ'ব এইফালে সোমাব তাৰমানে বুজিছা এনেকুৱা হ'ব আৰু যিমানে দূৰলৈ গৈ থাকিব দেখিছানে দিশটো দেখিছানে এনেকুৱাই হৈ আছে এইফালে সোমাইছে এইফালে ওলাইছে কিন্তু আমি এনেকৈ চাওঁতে এইফালে পাইছো দিশটো এইফালে ওলাব সেইফালৰ পৰা সোমাব সো এনেকৈ গৈ এনেকুৱা ধৰণৰকৈ পাবা এই মাজৰ ফাললৈ এহেঁতি কিছুমান সৰল ৰেখাৰ দৰে হৈ যাব আৰু এই কাষত এনেকুৱা কি হ'ব এইফালে ওলাব এইফালে ওলাইছে আহি এইফালে সোমাব এয়া চোৱা এইফালে ওলালে আহি এনেকৈ সোমাব হ'ল আৰু এনেকুৱা হ'ব গৈ এই মাজত এইবিলাক অলপমান এই বেন্ডিংটো তাৰমানে মাজৰ ফাললৈ কমি আহি থাকিব দিশটো কিন্তু নেৰিবা তোমালোকে এনেকৈ গৈ এইটো এনেকৈ গৈ এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব দেই সো ইয়াত তোমালোকে কি দেখিছা বৃত্তাকাৰ কুণ্ডলীটোৰ ক্ষেত্ৰত কি দেখিছা চোৱা প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ এইটো এটা বিন্দু এই বিন্দু কেইটাৰ চৌপাশে চাৰিওফালে কি সৃষ্টি হৈছে কিছুমান এককেন্দ্ৰিক বৃত্ত তোমালোকে চিনি পোৱা নহয় এইটো এটা কেন্দ্ৰ হেতু কেন্দ্ৰৰে এহুপমান বৃত্ত এইবিলাক কি এককেন্দ্ৰিক বৃত্ত সো চুম্বক ক্ষেত্ৰখন ইয়াত এনেকুৱা ধৰণৰ সৃষ্টি হয় এককেন্দ্ৰিক বৃত্ত এনেকুৱা ধৰণৰ কিছুমান বৃত্তৰ সৃষ্টি হয় বুজি পাইছা আৰু পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যাব এই বৃত্তবিলাক পৰিবাহীটোৰ পৰা এই বিন্দুটোৰ পৰা বুলি তোমালোকে ধৰি লোৱা আঁতৰি যিমানে গৈ আছে বৃত্তবিলাক সিমানে ডাঙৰ চোৱা এই বৃত্তটোতকৈ ইয়াৰ বাহিৰটো ডাঙৰ তাতকৈ ডাঙৰ হওঁতে এইটো যেনিবা হয় ইমানটো হৈছে এনেকুৱা ধৰণে বুজাবৰ কাৰণে সব আঁকি থকা নাই যেনিবা দেই সো ডাঙৰ হৈ গৈ থাকিব আৰু কুণ্ডলীৰ কেন্দ্ৰত ই ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰল ৰেখাৰ ৰূপত দেখা যাব কুণ্ডলীৰ কেন্দ্ৰত এইবিলাক দেখিছা সৰল ৰেখা পোন নিচিনাই লাগিছে পৃথিৱীখন কেনেকুৱা গোলাকাৰ কিন্তু তোমালোকৰ ঘৰৰ পদুলিটোতে তেনেকুৱা নহয় পোন নিচিনা কিয় পৃথিৱীৰ সেই গোলকটো বহুত ডাঙৰ তাৰ এটা সৰু অংশ পোন নিচিনাই লাগে ঠিক তেনেধৰণে এইবিলাক বহুত ডাঙৰ বৃত্ত হ'ব যে তাৰ অকণমানি অংশবিলাক কেনেকুৱা লাগিব অলমোষ্ট পোন ৰেখাৰ নিচিনাই লাগিব তাৰমানে সেই কথাটোৱে আমাক কোৱা হৈছে বুজিলো নে আকৌ এবাৰ কৈ দিওঁ যে প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ এইটো এটা প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী প্ৰতিটো বিন্দুৰ চৌপাশে আমি এইটো বিন্দুত চাওঁতে দেখিছো ইয়াত চালেও দেখিম তেনেকৈ বৃত্তবিলাক বুজি পাইছা ধৰি লোৱা আমি এই যেটো বৃত্তাকাৰ কুণ্ডলী দেখাইছিলো ইয়াৰ এইটো বিন্দুত চালো যে ইয়াৰ চাৰিওফালে এনেকুৱা ধৰণৰ কিছুমান ৰিং বনি আছে মানে এককেন্দ্ৰিক বৃত্ত এইটো বিন্দুত চালে তাতো দেখিবা এইটো বিন্দুত চালে তাতো দেখিবা হেকানে প্ৰতিটো বিন্দু বুলি কোৱা হৈছে আমি যেনিবা ইয়াত দুটাহে দেখাইছো উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ এই বৃত্তবোৰে কি বুজাইছে চুম্বক ক্ষেত্ৰ বুজাইছে পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব তাৰ মানে এই বিন্দুটোৰ পৰা আঁতৰি গৈ থকা হি সাইজটো ডাঙৰ হৈ গৈ থাকিব আৰু ক্ৰমান্বয়ে কুণ্ডলীৰ কেন্দ্ৰত ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰল ৰেখাৰ ৰূপত দেখা যাব এনেকৈ আহোঁতে এই যেটো এইটো বৃত্তটো ইমাজিন কৰা এইটো বৃত্তটো এটা বহুত ডাঙৰ বৃত্ত হ'ব সেই বৃত্তটোৰ এই অংশটো অলমোষ্ট কিহৰ নিচিনা হ'ব আৰু মাজলৈ গৈ থাকিলে এটা ইয়াতকে এইটো বৃত্তটো আৰু ডাঙৰ হ'ব মাজলৈ গৈ থাকিলে সেইবিলাক কিছুমান কোন ৰেখাৰ দৰে হ'ব সেই কথাটোকে আমাক ইয়াত এক্সপ্লেইন কৰা হৈছে হিমানে বস্তু গতিকে এই বস্তুটোৱে মই ইয়াত লিখিছো যে বৃত্তাকাৰ কুণ্ডলীৰ বাবে হুহাতৰ বুঢ়া আঙুলিৰ নীতি অলৰেডি তোমালোকে নীতিটো দেখিলা সো তোমালোকে মই আকৌ এবাৰ আঁকি যদি দেখাও যেনিবা এইফালে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে এনেকুৱা ধৰণৰ এফালে হ'ব সো প্ৰথমতে তোমাৰ কামটো কি হ'ব প্ৰথমতে তোমাৰ কামটো হ'ব যে তুমি মাজৰ ৰেখাডাল আঁকি লোৱা কেন্দ্ৰৰ মাজেৰে যেহেতু মই কৈছো যে এইফালে হৈছে দেখিছানে এনেকৈ হ'ব থামটো এইফালে এয়া চুম্বক ক্ষেত্ৰৰ দিশ
সো এইটো এবাৰ পাই যোৱাৰ পিছত তুমি ৰব নালাগে আৰু এতিয়া দিশটো দিয়াটোহে মেইন কোনফালে এইফালে ওলাই যাব ওলাই গল আহি আহি সোমালে ওলাই গল আহি আহি সোমালে এইফালে নহয় জানো এইফালে উলিয়াই দিয়া এয়া আহিলে সোমালে সেইফালে উলাই দিয়া আহি এয়া আৰু মাজলে যিমানে গৈ থাকিবা এনেকুৱা এনেকুৱা ধৰণে আকি সেইবিলাক সমানকে দেখাই বস এইফালে ওলালে এইফালে সোমালে ওলালে এইফালে সোমালে এইফালে ওলালে এইফালে সোমালে আউটৱাৰ্ড ইনৱাৰ্ড বুজিলা এই চিত্ৰটোৱে তোমালোকে আঁকিব লাগিব হে আগৰ টপিকটোৰ কাৰণে বৃত্তাকাৰ কুণ্ডলীত যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব চুম্বক ক্ষেত্ৰখন আঁকি দেখুৱা এইখন হৈছে ওকে সো আজিৰ কাৰণে আমি ক্লাছটো ইমানতে সামৰিছো এটা ইনফৰমেশন তোমালোকক দি যাও আগৰ ক্লাছটো মই দিছিলো যেতিয়া বিদ্যুৎ চেপ্টাৰটো আমি আলোচনা কৰিছিলো যে এতিয়া তোমালোকে যেটো ক্লাছ দেখি পালা চেপ্টাৰ 13 ৰ জাস্ট এটো এটা ফাৰ্স্ট পাৰ্টটো তাৰমানে ফাৰ্স্ট লেকচাৰটো সো আমি ইয়াতে সীমিত ৰখা নাই আমি গোটেই কোৰ্সটো তোমালোকৰ বাবে বনাই ৰাখিছো আমাৰ জ্ঞানম টিউশন এপটো যাৰে প্ৰতিটো প্ৰথম ভিডিও প্ৰতিটো চেপ্টাৰৰ ফাৰ্স্ট ভিডিওটো তোমালোকৰ সকলোৱে চাব পৰাকে আমি ইউটিউবত দি দিছো কিয়নো বহুতে এপটোৰ বিষয়ে নাজানিবওটো পাৰা গতিকে আমি ইউটিউবত এই ফাৰ্স্ট ক্লাছটো তোমালোকৰ বাবে আগবঢ়ালো আগৰ লেসনটোৰ দৰে এটো লেসনৰো আমি আগবঢ়ালো আমি কমপ্লিট এটা কোর্স তোমালোকৰ বাবে বনাই ৰাখিছো আমাৰ জ্ঞানম টিউশন এপটোত যেটো আমি ৰাখিছো এজ এ টাৰ্গেট 100 আমি কোর্সটো ৰাখিছো এজ এ টাৰ্গেট 100 কিয়নো আমাৰ টাৰ্গেট হৈছে যে ষ্টুডেন্টে 100 আউট অফ 100 পাব পাৰে এই কোর্সটো পঢ়ি আৰু অলৰেডি আমি তেনেকুৱা ৰিজাল্ট বহুত পাই আছো যেবিলাক আমি আগৰ দেখাইছো শো কৰিছো আমাৰ চেনেলটোত যে 100 আউট অফ 100 পাইছে সো আমি বহুত হ্যাপি হেতুক লৈ এতিয়া এই যেটো কমপ্লিট কোর্স আছে obviously আমাৰ আসামিজ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে আছে ক্লাস 10 ৰ সো এই কোর্সটো তোমালোকে কি থাকিব কেনেকে ধৰণে তোমালোকে এনৰোলমেন্ট লব পাৰিবা অকনমান মই শৰ্টলি কৈ যাম সো আৰু কোর্সটো লোৱাটো কিহৰ বাবে নেসেসাৰী কিয়নো ইয়াৰ পিছৰ যিখিনি ক্লাস তোমালোকে এই কোর্সটোতে পাবা আৰু এই এপটো ডাউনলোড কৰি লবা তোমালোকে প্লে ষ্টৰত গৈ কেনেকে কৰিব লাগিব মই এতিয়া দেখাই দিম এই ভিডিওটোৰ ক্লাস নোট তোমালোকে এই ডেসক্ৰিপচনত পাই গলা তেনেকে ধৰণৰে গুটেই চেপ্টাৰটোৰ ক্লাস নোট হক বা গুটেই চেপ্টাৰটোৰ ভিডিও ক্লাস বিলাক হক ভিডিও লেকচাৰ বিলাক হক সব তোমালোকে এই কোর্সটোত গৈ পাবা আৰু অকল এটো চেপ্টাৰ বুলি নহয় ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ A to Z full course only at ₹1499 মাত্ৰ 1499 টকাত তোমালোকে সম্পূৰ্ণ কোর্সটো সুবিধা লব পাৰা আমাৰ জ্ঞানম টিউশন এপটোত সো ইয়াত ফিজিক্স কেমিস্ট্ৰি আৰু বায়োলজি আমি বেলেগ ধৰণে পঢ়াইছো কিয়নো তোমালোকে জানা যে সায়েন্সখন তিনটা পাৰ্ট থাকে ফিজিক্স কেমিস্ট্ৰি এণ্ড বায়োলজি আৰু হাই সেকেন্ডাৰীত গৈ হেখিনি ভাগ হ'ব গতিকে আমি এতিয়াৰ পৰা আৰু অকমান বেছি স্পেশালাইজ কৰি পঢ়াইছো যে ষ্টুডেন্টে সেই সায়েন্স পঢ়িবৰ বাবে অলপমান মোটিভেট হয় আৰু যিসকলে ভয় খাই আছে বাট ইন্টাৰেষ্ট আছে সায়েন্স পঢ়িবলৈ তেওঁলোকে যাতে পুৰা বেসিক মানে আমাৰ কনসেপ্টখিনি লৈ যাব পাৰে উপৰে নহয় পুৰা ডিপলি যাতে আমি সায়েন্সখন তোমালোকক পঢ়াব পাৰো হেতু আমাৰ মেইন উদ্দেশ্য চেপ্টাৰ ওয়াইজ ৰেকৰ্ডেড ক্লাसेस থাকিব প্ৰপাৰ ক্লাস নোট পাবা মানে যেনেকে মই কৈছো এই চেপ্টাৰটোৰ ক্লাস নোট যেনেকে ধৰণে পাইছা ডেসক্ৰিপচনত তেনেকে গুটেইবিলাক ক্লাস নোটে তোমালোকে পাই যাবা এপটোত এণ্ড চেপ্টাৰ ওয়াইজ এমসিকিউ প্ৰবলেম যেহেতু নতুনকে এতিয়া এমসিকিউ তোমালোকৰ আহি আছে তো সো এমসিকিউ বিলাক আকৌ আমি এটা চেপ্টাৰ বলে 100 টা 200 টা এমসিকিউ সাইকেল তাৰ মাজতে আহিব তেনেকুৱা নহয় কনসেপ্ট লাগিব গুটেই চেপ্টাৰটো একদম আটি গুৰি মাৰি যদি পঢ়া বুজি মেলি তেতিয়াহে তোমালোকে এমসিকিউ কৰিব পাৰিবা বাট ষ্টিল এমসিকিউ বিলাক কেনেকে অ্যাটেম্প কৰিব লাগিব হেতু জানিবৰ বাবে কিন্তু তোমালোকে প্ৰেক্টিস কৰিব লাগিব কিছুমান এমসিকিউ সো সেইবিলাকো আমি তোমালোকৰ বাবে আগবঢ়াম গতিকে তোমালোকে জয়েন কৰিব পাৰা আজি তাৰিখতে আৰু জয়েন কৰিবৰ বাবে তোমালোকে মই স্ক্ৰিনত দেখুৱাৰ দৰে প্লে ষ্টৰত যাবা জ্ঞানম টিউশন সাৰ্চ কৰিবা আমাৰ এপটো ইনষ্টল কৰি লবা আৰু তাত গলে তোমালোকে দেখি পাবা যে এইটো ক্লাস 10 ৰ বাবে ফুল কোর্সৰ জেনাৰেল সায়েন্সৰ বাবে এটা কোর্স বনোৱা আছে সেই কোর্সটোত তোমালোকে এনৰোলমেন্ট ললে বা জয়েন হলে তোমালোকে বাকি সকলো বিলাক ভিডিও বা ক্লাস নোট তোমালোকে চাব পাৰিবা সো থ্যাংক ইউ সো মাচ আমি আকৌ নতুন এটা ভিডিওৰ সৈতে তোমালোকক পুনৰ লগ পাম